আজিৰ এই গৌৰৱোজ্জ্বল দিনটোত মই সমগ্ৰ চতিয়াবাসীক নমস্কাৰ জনাইছোঁ, অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে এনেকুৱা এটা ঐতিহ্যপূৰ্ণ দিনত মোক ইয়ালৈ মাতিছে। সন্মানীয় নদুৱাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া প্ৰমুখ্যে এই মহিমামণ্ডিত প্ৰেক্ষাগৃহত উপস্থিত থকা আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৰিত শব্দৰ সন্ধানত ৰৈ থকা সেই মোৰ বুকুৰ আপোন মানুহ আৰু ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত অমৃত বিভূতি মোৰ নতুন প্ৰজন্ম, আপোনালোক সকলোলৈকে মই 1942 চনৰ 20 আগষ্ট তাৰিখে চতিয়াই সৃষ্টি কৰা ইতিহাসৰ বাটটোক প্ৰণাম জনাই আপোনালোক সকলোকে ইয়াৰ বাবে মই অভিনন্দন জনাইছোঁ। মই মোৰ বক্তব্যৰ আৰম্ভণিতে কৈ থওঁ যে মই ঐশ্বৰ্যক গুৰুত্ব সিমান নিদিওঁ, মই যিমান গুৰুত্ব দিওঁ ঐতিহ্যক যদি আপোনালোকে সন্মান কৰে, ঐতিহ্যক যদি কৰ্ষণ কৰে, ঐতিহ্যক যদি মাটিৰ চেতনেৰে উদ্ভাসিত জীৱনৰ বন্দনা কৰাৰ পদূলি কৰিব পাৰে, তেনেহ'লে মই ক'ম যে সেই ঐতিহ্যই আপোনালোকৰ দুচকুত ঐশ্বৰ্যক তুৰন্ত গতিৰে টানি আনি আপোনালোকক অভিনন্দন জনাব। সেইকাৰণে ইয়াৰ ঐতিহ্যক আপোনালোকে সন্মান কৰক, ইয়াৰ ঐতিহ্যক আপোনালোকে কৰ্ষণ কৰক, ইয়াৰ ঐতিহ্যক আপোনালোকে চাবলৈ শিকক। তাহানি ভূগোলত পঢ়িছিলোঁ চতিয়া ভদ্ৰলোকৰ বাসস্থান। তাহানি ভূগোলত পঢ়া সেই চতিয়া ভদ্ৰলোকৰ বাসস্থানটোত মই এদিন ইয়াত চাকৰি কৰিবলৈ আহিছিলোঁ। দ্বাদশ অসম আৰক্ষী বাহিনীত মই সহকাৰী উপ পৰিদৰ্শক ৰূপে কাম কৰিছিলোঁ। গহপুৰত মই মহকুমা বিষয়া হিচাপে কাম কৰিছিলোঁ। আৰু তেতিয়া এই সমগ্ৰ চতিয়া, জামুগুৰি, গহপুৰ ইয়াৰ মাটিত ৰপ্ত হৈ থকা জীৱনৰ সুবাস, জীৱনৰ মৰ্যাদা, জীৱনৰ প্ৰগতি, জীৱনৰ ৰং, জীৱনৰ ব্যঞ্জনা, জীৱনৰ লয় মান তাল কেনেকৈ তেজত তিতিছিল তাক চাবলৈ শিকিছিলোঁ। আৰু সেই তেজত তিতা মাটিৰ পৰা তুলি আনিছিলোঁ ইয়াৰ ঐতিহ্যক। আৰু সেই ঐতিহ্যই আজি মোক আপোনালোকৰ সন্মানীয় বিধায়ক মহোদয়ে মাতি অনাৰ কাৰণে মই ইমান আনন্দ পাইছোঁ যে এদিন মই য'ত কাম কৰিছিলোঁ তাত আপোনালোকে মোক মাতি আনিছে। মই বিধায়ক মহোদয়ৰ লগতে আপোনালোকক কওঁ, এই সময় চতিয়াৰ বাবে আটাইতকৈ উপযুক্ত সময়। এই সময় যদি বিকলাংগ হয়, এই সময় যদি প্ৰগতিৰ বাটেৰে ধাবিত নহয়, চতিয়াই কেতিয়াও আৰু কোনোদিনেই সেই পথ ল'ব নোৱাৰিব, যি পথ এদিন তিৰংগা পতাকা উৰুৱাই বুকুৰ ধমনীৰ অন্তপাশে জীৱনৰ চৰ্চা কৰাৰ, জীৱনৰ স্বাধীনতাক বিকশিত কৰা কামৰ বাবে হিল ঢাল ভাঙি সমদল সমৰুল সমতালেৰে সৈতে চৌদিশৰ পৰা মানুহ আহি চতিয়াৰ থানাত ইউনিয়ন জেক ব্ৰিটিছ পতাকা নমাই আমাৰ খদৰৰ জাতীয় পতাকাখন তুলি ধৰাৰ সেই বাঞ্ছিত আত্মাৰ চাল চলন কোনোদিনে আপোনালোকে আৰু আপোনালোকৰ সমাজ জীৱনত কৰিব নোৱাৰিব। চতিয়া নামঘৰ সংস্কৃতিৰে পুৰঠ, আৰু নামঘৰ সংস্কৃতিৰ পুৰঠৰ সেই স্থানসমূহ স্বাধীনতা আন্দোলনৰ ৰায়ত সভাৰ কৰ্মথলী আছিল। ৰায়ত সভাৰ কৰ্মথলী য'ত নামঘৰৰ মজিয়াত বহি লোৱা হৈছিল তাত অহংকাৰ নাছিল, আছিল স্বাভিমান। তাত মিছাৰ আশ্ৰয় নাছিল, আছিল সত্যৰ দুৰন্ত দৌৰ। অৰঙে দৰঙে দিহিঙে দীপাঙে মানুহে মানুহে লৈ ফুৰা স্বাধীনতাৰ এই কথক কলা এনেকৈ মাজে মাজে অকণ বিজুলী গ'লে ভাল লাগে, অকণমান জিৰাই ল'ব পাৰি কথাকেইটা বুজি আকৌ ক'বৰ কাৰণে। সি যি কি নহওক, এই যে চতিয়াৰ মই নামঘৰৰ কথা ক'লোঁ, এই সংস্কৃতি, জীৱনৰ সংস্কৃতি আৰু গুৰুজনাই নিৰ্মাণ কৰাই নামঘৰ, য'ত দুটা সিংহই আমাক সেই শক্তি প্ৰদান কৰে তোৰণত, আৰু সেই তোৰণ পাৰ হৈ আমি এটা চৰা পাওঁ যাক আমি ৰাঙলী চৰা বুলি কওঁ। সেই ৰাঙলী চৰাত বিষ্ণুৰ মহিমা, শংকৰৰ বিভিন্ন কথা বতৰাই নামঘৰৰ বন্দনা কৰা হয়। তাৰপিছত আমাৰ মূল দুৱাৰখন হয়। দুৱাৰখনৰ পৰা য'ত আমি আৰিয়াৰ পোহৰত গায়ন বায়নে ভাগৱতলৈ মণিকূটলৈ ধাবিত হয়, সেই গোটেই সমস্ত পথটো মাটিৰে হৈ থাকে আৰু সেই পথটোক কোৱা হয় খলা। গুৰুজনাই সেই খলা এই কাৰণে ৰাখিছিল
যে মাটিৰ লগত সম্পৰ্ক থকা ভৰিয়ে সেই শক্তি পায় যি শক্তি অন্যান্য পকা বা অন্যান্য বস্তুৰ লগত থকা শক্তিটো নেপায়। আজিকালি নামঘৰত ৰাষ্ট্ৰীয় ৰাজপথ বহল হ'ল, বুকুৰ পৰা প্ৰেম বহল নহ'ল। গছৰ পৰা পকা পাত জৌ জৌকৈ সৰি পৰাৰ দৰে আমাৰ বুকুৰ পৰা প্ৰেম জৌ জৌকৈ সৰি পৰিছে, আৰু সেয়ে আমি মাটিৰ স্পৰ্শ নকৰোঁ। সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে আপোনালোকে এজন উপযুক্ত বিধায়ক পাইছে, শক্তিশালী বিধায়ক পাইছে, আৰু এই বিধায়কজনে শৰীৰত AK-47 গুলী লৈ থকাৰ পিছতো তেওঁ দুৰন্ত চেতনা সমাজক লৈ সেই কামটো চতিয়াই এই সময়তে যদি কৰি ল'ব পাৰে, চতিয়াৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পাৰে, তেতিয়া মই ভাবিম যে অসমৰ ভাবিকালৰ পৃথিৱীত চতিয়াৰ গৰিমা আৰু প্ৰতিমাই এক নতুন হাঁহিৰ সংযোজন ঘটাব। আৰু এই কামটো অকল বিধায়কে কৰিব নোৱাৰে, এই কামটো চতিয়াবাসী ৰাইজে কৰিব লাগিব। যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ নেতৃত্ব দিয়া বিধায়কজন আপোনালোকৰ বুকুৰ কুটুম, তেন্তে সেই বুকুৰ উষ্ণতাৰ উত্তাপেৰে সৈতে আপোনালোকে উন্নতিৰ জখলাত পাৰ কৰিব লাগিব। মই কিছুদিনৰ আগতে তেজপুৰলৈ আহিছিলোঁ। ইয়াত অলেখ শিৱৰ মন্দিৰ আছে, হলেশ্বৰ, মহাভৈৰৱ। এই মন্দিৰবিলাক যেতিয়া দেখোঁ, শিৱক যেতিয়া দেখোঁ, তেতিয়া মোৰ গহপুৰ, চতিয়া, বিশ্বনাথ চাৰিআলি, শোণিতপুৰৰ জীৱন আকাশে মোক আকৰ্ষিত কৰে। এই কাৰণে আকৰ্ষিত কৰে, আৰু এই কথাটো মই আপোনালোকক এই কাৰণে ক'ব খুজিছোঁ যে আমি ভুল কৰোঁ, সেইটো প্ৰকৃতি। আমি ভুল শুধৰাই লওঁ, এইটো সংস্কৃতি। আমি ভুল মানি লওঁ, এইটো হৈছে প্ৰগতি। ভুল যদি আমি মানি ল'ব নোৱাৰোঁ, আমি একে কক্ষপথত ঘূৰি থকা ব্যক্তিত্বক আমি বিকশিত হ'ব নোৱাৰা, সমষ্টিগত ব্যক্তিত্বক চাব নোৱাৰা সেই গতিটো হ'ব। সেইকাৰণে আমি যেতিয়া ভুল মানি ল'ম, তেতিয়াই আমাৰ প্ৰগতি হ'ব। আপুনি খোজকাঢ়িছে, ময়ো খোজকাঢ়িছোঁ। আপুনি মোক লেং মাৰি আগুৱাই যাব খুজিছে, এইটো কোৱা হয় বিকৃতি। আপুনি খোজকাঢ়িছে, ময়ো খোজকাঢ়িছোঁ। আপুনি মোক অনুসৰণ কৰি খোজকাঢ়িবলৈ চেষ্টা কৰিছে, এইটো কোৱা হয় প্ৰকৃতি। আপুনি খোজকাঢ়িছে আৰু ময়ো খোজকাঢ়িছোঁ। আপোনাৰ খোজত সেই ধ্বনি দেখিছোঁ, সেই পদব্য যাত্ৰা দেখিছোঁ, যি যাত্ৰাত মহেঞ্জোদাৰো হৰপ্পাই নাচিছে, যি যাত্ৰাত অজন্তা ইলোৰাৰ বেৰবিলাকত খোদিত থকা দেৱ দেৱীৰ মূৰ্তিবিলাকে এখন বিশাল ভূমিৰ বৰ্ণনা কৰি আছে। আৰু সেই যে আপুনি মোক চাই খোজকাঢ়িছে, মই আপোনাক খোজকাঢ়িছোঁ, এইটো কোৱা হয় সংস্কৃতি। প্ৰকৃতি আৰু সংস্কৃতিক চতিয়াই একলগ কৰি খোজকাঢ়িব পাৰিব লাগিব। চতিয়াই যদি একলগ কৰি প্ৰকৃতি আৰু সংস্কৃতিক লৈ খোজকাঢ়িব নোৱাৰে, তেতিয়াহ'লে মই ক'ম যে বিকলাংগ শৰীৰ এটাই, বিসংগতিপূৰ্ণ শৰীৰ এটাই আমাক নিৰন্তৰ আগুহি থাকিব। এই যে মই শিৱ মন্দিৰৰ কথা ক'লোঁ, শিৱৰ মূৰত জটা আছে, মূৰত গংগা আছে, ডিঙিত সাপ আছে, শৰীৰত চিতাভস্ম আছে, কঁকালত নৰমুণ্ড আছে, ঘূৰি ফুৰে এটা গৰুৰ ওপৰত। আৰু পৃথিৱীক সুৰক্ষিত আৰু স্বাৱলম্বী কৰিবৰ কাৰণে দেৱতাসকলে সাগৰ মন্থন কৰোঁতে অসুৰৰ দেৱতাসকলে যি বিষ ওলাইছিল, হলাহল বিষ, সেই বিষ পান কৰি শিৱ হৈ পৰিছিল নীলকণ্ঠ। এজন মানুহৰ গাত, এজন দেৱতাৰ গাত ইমানবোৰ বিসংগতি, আৰু এই ইমানবোৰ বিসংগতিক সংগতি কৰি বংগোপসাগৰৰ বুকুৰে পৃথিৱীৰ মহাসমুদ্ৰক জয় কৰা দেৱতাজনেই হৈছে শিৱ। আৰু ইয়াত বিসংগতি আছে। মই আজি আদৰণি ভাষণত, বিধায়ক মহোদয়ৰ ভাষণত মই দেখিছোঁ বিসংগতি আছে, কিন্তু সেই বিসংগতিক যদি শিৱৰ চৰিত্ৰটো অনুধাৱন কৰি যদি আমি কৰ্ষণ আৰু অনুসন্ধান অনুসৰণৰে সৈতে আমি নিজক স্বাৱলম্বী কৰি ল'ব নোৱাৰোঁ, স্বাভিমানী কৰি ল'ব নোৱাৰোঁ, তেন্তে দৃষ্টিনন্দন নান্দনিক পৃথিৱী এখনে কেতিয়াও আপোনালোকক হাতত নধৰিব নোৱাৰে। মই এই যে 1942 চনৰ 20 আগষ্ট তাৰিখে ইউনিয়ন জ্যাক পতাকাখন চতিয়াত থানাৰ পৰা নমাই দিলে আৰু আমাৰ দেশীয় পতাকা এখন তাত উৰুৱাই দিলে, আপোনালোকে কল্পনা কৰক, এনেকুৱা এটা শক্তিশালী, যি ইংৰাজৰ ৰাজ্যত সূৰ্য ডুব নাযায়, তেনে শক্তিশালী ইংৰাজৰ হাতত পৰা
পতাকা নমাই আমাৰ পতাকা উঠাই দিয়াৰ যিটো কাম চতিয়াই কৰিছে নৱপ্ৰজন্মই, এই যে পতাকাখন উৰুৱাইছিল, ইয়াৰ স্পিড আকাংক্ষাৰ বাঞ্ছিত চেতনা কি আছিল? স্বাধীনতা। স্বাধীন দেশ এখনত থাকিব পৰাটো ভাগ্যৰ কথা, কিন্তু স্বাধীন দেশ এখনত থাকি পংগুত্ব জীৱনৰে সৈতে যদি আপুনি খোজকাঢ়ি থাকে, কেংগেৰু ৰাগঠেং দুখনৰ দৰে বিকলাংগ চৰিত্ৰৰ বাহিৰে আমি একোৱেই নাপাম। চতিয়াই সেইটো নিবিচাৰে। চতিয়াই বিচাৰে যে চতিয়া অসমৰ এক মহাংগ হওক, সংস্কৃতিৰ মহাংগ হওক। ইয়াত জ্যোতি ককাইদেউৰ, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, ফণী শৰ্মা, জ্যোতি ককাইদেউৰ 6খন নাটক, লভিতা, সুনীত কুঁৱৰী, কাৰেঙৰ লিগিৰি, খনিকৰ, ৰূপালীম, এই নাটক এই ভূমিত ৰচিত হৈছে। আৰু এই যে আপোনালোকে প্ৰত্যেকে কৈ গৈছে বিজয় চন্দ্ৰ ভাগৱতীদেৱৰ কথা, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মাৰ সমকক্ষ ব্যক্তিত্বৰে উজ্বলাই এজন শক্তি আছিল বিজয় চন্দ্ৰ ভাগৱতী। তেওঁ অসম ট্ৰেড ইউনিয়নৰ সভাপতি হৈছিল আৰু সৰ্বভাৰতীয় পৰ্যায়তো তেওঁ ট্ৰেড ইউনিয়নৰ সভাপতি হৈছিল। আৰু আচৰিত কথা যে 3বাৰকৈ যিজন মানুহে সাংসদ হৈছিল, এবাৰকৈ ৰাজ্যসভাৰ সাংসদ, 2বাৰকৈ তেওঁ বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, এনে সাংঘাতিক ধৰণৰ সাংস্কৃতিক চেতনালব্ধ মানুহ, যাক শংকৰদয়াল শৰ্মাৰ দেৱৰ লগত সমকক্ষ বুলি তুলনা কৰা হয়, সেই ব্যক্তিত্ব জন্ম হৈছিল এই ভূমিৰ পৰা। আৰু সেইকাৰণে এই ভূমিয়ে সদায় বিচাৰে সেই ভৰিৰ প্ৰদধ্বনি, যি প্ৰদধ্বনিয়ে ইয়াৰ ডিকৰাই নৈৰ পাৰৰ পৰা, মৰ নৈৰ পাৰৰ পৰা ই গুচি গৈছে দিল্লীলৈকে। গতিকে সেই শক্তিটোক নতুন প্ৰজন্মই চাব পাৰিব লাগিব। মই আগতেই কৈছোঁ, মই কেতিয়াও ঐশ্বৰ্যৰ পিছত দৌৰি নুফুৰোঁ, মই সদায় ঐতিহ্যৰ পিছত দৌৰি ফুৰোঁ। আৰু ঐতিহ্যক যদি মই শাসন কৰিব পাৰোঁ, ঐতিহ্যক মই যদি স্বাৱলম্বী কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে মই ভাবিম যে ঐশ্বৰ্যই মোক ভৰিৰ পৰা মূৰলৈ নিজে নিজে শোভাযাত্ৰা কৰাই থাকিব। আৰু আপোনালোকৰ এই ঐশ্বৰ্যৰ শোভাযাত্ৰাটো এই উল্লেখযোগ্য সময়খিনিত, এই সময়খিনি পাৰ হৈ গ'লে আপোনালোকে আৰু নোৱাৰিব। কাৰণ মই তেনেকুৱা বহু ঠাই দেখিছোঁ। মই বহু ঠাইলৈ গৈছোঁ আৰু বহু ঠাইত গৈ পেলাই মই যেতিয়া তেওঁলোকে মোক মিউজিয়ামটো দেখায়, তেওঁলোকে মোক ব্যায়ামাগাৰটো দেখায়, নামঘৰটো দেখায়, তেতিয়া মই তেওঁলোকক সোধোঁ যে আপোনালোকৰ গাঁৱৰ পুথিভঁৰালটো ক'ত আছে? আমাৰ পুথিভঁৰাল নাই। শিক্ষা অবিহনে কোনেও প্ৰগতি কৰিব নোৱাৰে। শিক্ষা হৈছে কামধেনু গাই, ই বিদেশতো চুৰি নহয়। শিক্ষা যদি এবাৰ আপুনি গ্ৰহণ কৰি লৈছে, তেন্তে সেই বীমা এনে অতুল্য অমৃত জীৱন, যি জীৱনক আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ আপোনালোকে শিক্ষা গ্ৰহণ কৰক। বিধায়ক মহোদয়ে মোৰ বিষয়ে কৈ গৈছে যে মই যথেষ্ট অধ্যয়ন কৰোঁ। মই যথেষ্ট অধ্যয়ন কৰোঁ নে নকৰোঁ মই নাজানো, কিন্তু মই মানুহ ভাল পাওঁ আৰু মানুহৰ বাবে মই মানুহক দুটা কথা ক'ব লাগিব, আৰু সেইকাৰণে মই মানুহৰ মাজলৈ আহোঁ। মই আপোনালোকক আৰু এটা কথা কৈ গৈছোঁ যে চতিয়া ভূগোলত পঢ়িছিলোঁ, চতিয়া ভদ্ৰলোকৰ বাসস্থান, আৰু ভদ্ৰলোকৰ বাসস্থানে জীৱনৰ বিভিন্ন গলিৰে পাৰ হৈ যাওঁতে নদীৰ সোঁতক সদায় দৃষ্টি দিব লাগিব। কাৰণ যিখন নদীৰ পাৰত তুৰ্বকৰ লগত মূলা গাভৰুৰ যুদ্ধ হৈছিল, সেই যুদ্ধখন অসমীয়া জাতীয় জীৱনৰ সত্তাটোক উজ্জীৱিত কৰি ৰখা এক চমৎকাৰ যুদ্ধ আছিল। যুদ্ধত মূলা গাভৰুৰ পৰাজয় হ'ব পাৰে, কিন্তু সেই যুদ্ধই প্ৰমাণ কৰি দিছিল যে বিদেশী শত্ৰু, যথেষ্ট অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত বিদেশী শত্ৰুৰ হাততো আমাৰ অসমীয়া গাভৰুৱে, অসমীয়া মানুহে দলে বলে লগ লাগি তুৰ্বকক দিয়া বাধা বুৰঞ্জীয়ে চিঞৰি আছে। সেইকাৰণে মই আপোনালোকক কওঁ যে সংস্কৃতি, আপোনালোক সংস্কৃতিবান মানুহ। ভূপেন হাজৰিকাই এঠাইত কৈছিল, মোৰ মৃত্যুৰ পিছত মোৰ মৃতদেহটো জ্যোতি ককাইদেউৰ কাষতে সমাধিস্থ কৰা হওক। ভূপেন হাজৰিকাই আৰু কৈছিল যে গজেন বৰুৱাৰ বাৰেচহৰীয়া ভাওনা আৰু চতিয়া জামুগুৰিৰ যি বিহু, এই বিহু ভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ত মান্যতা পোৱাৰ যোগ্য। এই যে শোণিতপুৰত বানৰ ৰাজ্য আৰু বানৰ মন্ত্ৰী কুভাণ্ডুৰ কন্যা চিত্ৰলেখা, এই চিত্ৰলেখাক ভাৰতীয় ললিত কলা একাডেমীৰ এখন বিখ্যাত গ্ৰন্থত ললিত কলা বিশাৰদ আনন্দ স্বামীয়ে ভাৰতৰ প্ৰথমগৰাকী চিত্ৰকৰ বা আৰ্টিষ্ট বুলি চিত্ৰলেখাক বৰ্ণনা কৰিছে। গতিকে
পশ্চিমে দুৱাৰ খুলি দিছে। ইংৰাজৰ দিনত পশ্চিমৰ বতাহ আহিছে, শিক্ষা আহিছে, উদ্যোগীকৰণৰ বতাহে অসমৰ অ'ত-ত'ত দখল কৰি লৈছে। ডিগবৈ তেল শোধনাগাৰৰ কথাকেই যদি আমি ধৰোঁ, তে সেই উদ্যোগীকৰণ 1901 চনত এটা নিজৰ স্বাভিমান ভূখণ্ড যেন মাটিৰ পৰা ওপৰলৈ উঠাই তাক জীৱন্ত কৰি তুলিছিল। আৰু সংস্কৃতি এনেকুৱা এটা বস্তু যে অকল ভূগোলে কেতিয়াও জাতি এটা গঠন কৰিব নোৱাৰে। বুৰঞ্জীয়ে কেতিয়াও জীয়া জাতিৰ পৰিচয় নিদিয়ে। মানচিত্ৰ কেতিয়াও জাতিৰ প্ৰতীক হ'ব নোৱাৰে। ভূগোল আৰু বুৰঞ্জীৰ লগত ঐতিহ্য, ইতিহাস চেতনা, ঐশ্বৰ্য, সংস্কৃতিৰ বিশাল বাটবোৰ মিলিত হৈ যদি সংস্কৃতিয়ে যাত্ৰা কৰিব পাৰে, সেই সংস্কৃতিয়ে এখন বিকশিত ভূখণ্ড সৃষ্টি কৰিব পাৰে, এখন বিকশিত দেশ সৃষ্টি কৰিব পাৰে। আৰু সেই বিকশিত দেশখন সংস্কৃতিয়ে সৃষ্টি কৰিবলৈ যাওঁতে সংস্কৃতিয়ে এই কথাটো মনত ৰাখিব লাগিব যে বিভাজনবাদী আৰু হতাশগ্ৰস্ত সম্প্ৰদায়ক কেনেকৈ ৰাষ্ট্ৰীয় ঘাইসুঁতিৰ মেৰুদণ্ডডালৰ গংগা পানীৰে তিয়াই ধুৱাই স্নান কৰাই মূল সুঁতিলৈ আনিব পাৰি আৰু মূল সুঁতিৰ প্ৰগতিৰ বাটটো নতুনকৈ গঢ়িব পাৰি, সেইটো কাম সংস্কৃতিয়ে কৰে। ভূগোল আৰু বুৰঞ্জী তাত যদি সংস্কৃতি সংলগ্ন হৈ থাকে, তেন্তে ভূগোল আৰু বুৰঞ্জী তাঁতৰ শালৰ এক উহালি, দিশ আৰু বাণী ইটো সিটোৰ সমানুপাতিক নহ'ব পাৰে, কিন্তু ইটো সিটোৰ পৰিপূৰক। গতিকে মই ভাবোঁ যে ইতিহাসক বাদ দি, ভূগোলক বাদ দি আমি কোনেও একো কৰিব নোৱাৰোঁ। ভূগোল আৰু ইতিহাস আমাক লাগিব। আজি কোনোবাই ক'ৰবাত ভূচিত্ৰাৱলীৰ একা বেকা কেইডালমান ৰেখাৰ বাবে অৰণ্যত বিচনা পাতি এক ভূমিক স্বাধীন কৰাৰ পৰিকল্পনা কৰিছে। আপোনালোকৰ ল'ৰা ছোৱালীক ভূগোল পঢ়াওক, আপোনালোকৰ ল'ৰা ছোৱালীক বুৰঞ্জী পঢ়াওক। আপোনালোকৰ ল'ৰা ছোৱালীক যেতিয়া ভূগোল পঢ়াব, আপোনালোকৰ ল'ৰা ছোৱালীক যেতিয়া বুৰঞ্জী পঢ়াব, কনকলতা বৰুৱাৰ বুকুৰে বাগৰি যোৱা তেজৰ কণিকাবোৰ, মুকুন্দ কাকতিয়ে মাটিত ঢালি দিয়া তেজবোৰ, ঢেকীয়াজুলিৰ ৰক্তাক্ত গণহত্যাবোৰ, ভোগেশ্বৰী আইতাৰ তেজৰ দাগ, তিলক ডেকা, মনবৰ নাথ, এইসকলৰ আত্মত্যাগৰ যি কাহিনী, কুশল কোঁৱৰৰ ফাঁচী, মণিৰাম দেৱানৰ ফাঁচী, এইবোৰ বুৰঞ্জীৰ বাটে বাটে জীৱনক সমৃদ্ধ কৰা একোটা জ্ঞান। আৰু সেই জ্ঞানৰ বাটেৰে সৈতে চতিয়াই আগবাঢ়িব পাৰিব লাগিব। ইয়াত চতিয়াৰ দায়িত্ব আটাইতকৈ বেছি, কাৰণ চতিয়া বা শোণিতপুৰে এই যে বৰদলৈদেৱৰ কথা কোৱা হ'ল, আদালত শোণিতপুৰত তিৰংগা পতাকাখন উৰুৱাই দিয়া হ'ল। বিয়াৰ পিছদিনাখনেই নে দুদিনৰ পিছত 20 টকা ঘৈণীয়েকক দি মৃত্যুৰ শীতল কোলাত শুবলৈ আৰু মৰিশালীৰ চিতাভস্মৰ মাজত নিজে নিঃশেষ হ'বলৈ ক'ব পৰা সাহসটো এই কম সাহস নহয়, তাকো এগৰাকী কন্যাক। আৰু এই কথাটো এই ভূমিৰ মাটিয়ে কৈছে। তাত তিৰংগ পতাকা উৰিল, ইয়াত তিৰংগ পতাকা উৰিল। আৰু গহপুৰৰ সেই সাংঘাতিক ধৰণৰ আমাৰ যি তেজৰ বাট, সেই তেজৰ বাটেই আমাৰ বাঞ্ছিত আত্মাক আমাৰ মাজত বোৱাই ৰাখিছে। আপোনালোকে এই কথাটো জানে যে ইয়াৰ পোৱাল বৰুৱা, কমিউনিষ্ট পোৱাল বৰুৱা, ছোভিয়েট দেশ নেহৰু বঁটা তেওঁ লাভ কৰিছিল। আৰু তেওঁ ছোভিয়েটৰ নিকোলাই অষ্টভস্কিৰ উপন্যাস হাউ দ্য ষ্টীল ৱাজ টেম্পাৰ্ড, এইখন তেওঁ পাগত উঠা তীখা অসমীয়ালৈ অনুবাদ কৰিছিল। মই চতিয়াৰ বিষয়ে যেতিয়া শুনিছিলোঁ, চতিয়াৰ বিষয়ে যেতিয়া জানিছিলোঁ, মই অবাক হৈছিলোঁ যে ধীমান কিতধি পুৰুষ, অসমীয়া সাহিত্যৰ বৰেণ্য লেখক গৱেষক ডিম্বেশ্বৰ নেওগদেৱে ইয়াত নৰ্মাল স্কুলত অধ্যক্ষতা কৰিছিল। এই নৰ্মাল স্কুলত অধ্যক্ষতা কৰা ডিম্বেশ্বৰ নেওগৰ তত্ত্বাৱধানত ইয়াত শিক্ষকসকলক কেনেকৈ শিক্ষা দিয়া যায় তাৰ কাৰিকৰী দিশ তেওঁ শিকাইছিল। অসমীয়া সাহিত্যৰ বুৰঞ্জী মই যিমান দূৰ জানো, ডিম্বেশ্বৰ নেওগদেৱে এই নৰ্মাল স্কুলৰ শ্ৰেণীকোঠাত, কমন ৰুমত সেই অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখিছিল। গতিকে এই ঠাই কেশৱ মহন্তৰ ঠাই। কেশৱ মহন্ত মাটিৰ পৰা কোনোদিনে বিচ্ছিন্ন হোৱা নাছিল। আৰু কেশৱ মহন্তৰ চৰিত্ৰটো মই আমাৰ নদুৱাৰ বিধায়ক মহোদয়ৰ গাত দেখিছোঁ। কেশৱ মহন্তই এই বান বালিৰে বান, বাৰে বাৰে সহিম কিমান,
এই যে বিদ্ৰোহৰ অগণিৰ শব্দ বৰষা তেওঁৰ কথক কলা আৰু সুৰৰ নান্দনিক যাত্ৰাই এটাই কেনেকৈ আমাৰ বুকুত কৃষিৰে জীয়াই থকা মানুহক দৃষ্টি নন্দন কৰি চান্দসিক জীৱনবোধৰ চন্দুপাশ এটা দিব বিচাৰিছে, সেই কথা তেওঁৰ গীতত আছে। তেওঁৰ গীতত সুমলাৰ জীয়েকক চাওঁ বুলি সোমালোঁ সোণাপুৰৰ কিহবাৰ জুই, অথবা সোণৰে গহালো খচুৰুৱা খাৰু বৰলোকে পিতলৰ বোলে বৰলোকৰ পিতলত সোণে জিকে মিকাই দাই লাগে সমাজত ক'লে, অথবা পথাৰত যদিহে উঠিছে ঢল হেৰুৱাই নিদিবি মনৰে বল, ৰাইজে মাৰিব ওখকৈ ভেটা বানে এৰি যাব পলসৰ এঠা, বাৰিষা আহিছে ধাৰাসাৰে মই দিয়া বোকাই মোৰ মন কাহে কাউৰী পৰে। মাটি বোকা পানী জীৱনৰ চৰ্চা শ্ৰম এই সকলোবোৰ এই চতিয়াৰ মাটিত তেওঁ দেখিছিল, কৃষকৰ বন্দনা কৰিছিল, কৃষকৰ যাতনা দেখিছিল, কৃষকৰ জীৱনজোৰা কৰ্মৰ বাটেৰে সৈতে তেওঁ দেখিছে যে মহাবাহু ব্ৰহ্মপুত্ৰই সিঁচি দিয়া এগালমান পানীয়ে বানৰ বুকুৰে আহি এই সেউজীয়া পথাৰখন তহিলং কৰি পেলাইছে, শকতি দিবলৈ চেষ্টা কৰিছে। আৰু মই ক্ষমা কৰিব, এইটো মোৰ সম্পূৰ্ণৰূপে ব্যক্তিগত দৃষ্টি, আৰু সেই দৃষ্টিত মই দেখিছোঁ যে কেশৱ মহন্তৰ মাটিৰ যিটো বিলাস, শস্যৰ যিটো বিলাস, কৃষকৰ যিটো বিলাস, শ্ৰমৰ যিটো দৌৰ, এই দৌৰটো মই আপোনালোকৰ নদুৱাৰ বিধায়কৰ শ্ৰীযুত পদ্ম হাজৰিকা দেৱৰ গাত দেখিছোঁ। কন্যাকা, গৰুখুটি, এইবোৰ একোটা কৃষি বিপ্লৱ। আৰু কৃষি বিপ্লৱৰ বুকুত যেতিয়া আপুনি একাত্ম হ'ব তেতিয়া দেখিব ৰামধেনুৰ 7টা ৰং স্পষ্টকৈ। পাৰৰ মাজত সোমাই থকা বৰষুণজাকে মাটিলৈ কিয় ধাবিত হয় তাক অনুভৱ কৰিব পাৰিব। চোতালত মৰণা মাৰোঁতে সোণালী ভঁৰাল ঘৰত সোণগুটি কঠীয়া কেনেকৈ তুমত ভৰাই সাঁচি থ'ব লাগে এই কথাটো উপলব্ধি কৰিব পাৰিব লাগিব। বীজ অবিহনে কেতিয়াও গছ হ'ব নোৱাৰে, মানুহ অবিহনে কেতিয়াও প্ৰগতি হ'ব নোৱাৰে। হে নাগশংকৰ, তুমি এইবাবেই আছা কাৰণ ইয়াত মানুহ আছে। মানুহ যদি নাথাকে নাগশংকৰ নাথাকে, মানুহ যদি নাথাকে চতিয়া নাথাকে, মানুহ যদি নাথাকে তেন্তে পৃথিৱীখন নাথাকিব। গতিকে আমি মানুহৰ দৰে থাকিব লাগিব। মানুহ জীৱনৰ অমৃত অতুল্য সন্তান, পৃথিৱীৰ সন্তান। গতিকে সেই অমৃত অতুল্য সন্তানক গংগা পানীৰে ধুৱাই জীৱনৰ মৌমাত কৰিবলৈ আমি আগবাঢ়িব পাৰিব লাগিব। কেশৱ মহন্তৰ বিষয়ে মই আপোনালোকক ক'লোঁ যে কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ এই গ্ৰন্থখনৰ কাৰণে। তেওঁ সাহিত্য একাডেমি পাইছিল। সাহিত্য একাডেমি কেশৱ মহন্তই পোৱা নাছিল। সাহিত্য একাডেমি পাবলৈ কেশৱ মহন্তক উদগনি দিছিল চতিয়াৰ মাটিয়ে। চতিয়াৰ মাটিৰ পৰা নিগৰি ওলোৱা জীৱনৰ মৌকুক আৰু সংস্কৃতিৰ বিশাল বাটটোক তেওঁ কৰ্ষণ কৰিছিল, আৰু সেই কৰ্ষণৰ বলতেই তেওঁ অপূৰ্ব অলেখ গীত লিখিছিল। আৰু সেই গীত মোৰ যে কিমান হেঁপাহ, এই গীতৰ সংকলনৰ বাবে তেওঁক সাহিত্য একাডেমি দিয়া হৈছিল। আপোনালোকৰ বিজয় চন্দ্ৰ ভাগৱতী, তেখেতে ভাৰতৰ সন্মানীয় পদ্ম সন্মান পদ্মভূষণ উপাধি বঁটা পাইছিল। আপোনালোক কিমান গৌৰৱী, কিমান আপোনালোকৰ স্বাভিমান বিশাল, স্বাভিমান ওখ, স্বাভিমানে আপোনালোকৰ চৌপাশে কেনেকৈ আপোনালোকক আগুৰি আছিল। তেওঁ কেইবাখনো গ্ৰন্থ লিখিছিল। ভাৰতৰ সংস্কৃত ধাৰা, ভাৰত সমীক্ষা, গান্ধীজীৰ দৰ্শন, এই বিজয় চন্দ্ৰ ভাগৱতীৰ সেই লেখাসমূহ, সেই গ্ৰন্থসমূহ আমাৰ নতুন প্ৰজন্মই পঢ়িব লাগে। নতুন প্ৰজন্মই পঢ়িলে দেখিব কেনেকৈ ইংৰাজৰ দুৰ্বাৰ শক্তিৰ নিশংস ৰাইফলৰ গুলীয়ে কেনেকৈ থকা সৰকা কৰিছিল এই ভূমিৰ মাটি। আৰু যেতিয়ালৈকে আমি আমাৰ নতুন প্ৰজন্মৰ চকুত আমি তেওঁলোকৰ দীপ্তিমান সূৰ্যৰ পোহৰবোৰ দেখুৱাব নোৱাৰিম, আৰু সেই পোহৰবোৰ দেখুৱাৰ দায়িত্ব আমাৰ। হে মোৰ বুকুৰ আপোন মানুহ, 2047 চনত আমি আমাৰ ভাৰতৰ স্বাধীনতাৰ 100 বছৰ পূৰ্ণ কৰিম। আৰু সেই 100 বছৰত আমি আমাৰ দেশখন কিভাৱে চাবলৈ বিচাৰোঁ, আমাৰ দেশখন কেনেকৈ হোৱাটো বিচাৰে, আমাৰ নতুন প্ৰজন্মই কি কৰিব। কাৰণ আমি হয়তো 47 চনলৈকে জীয়াই নাথাকিম, কিন্তু আমাৰ নতুন প্ৰজন্ম জীয়াই থাকিব। নতুন প্ৰজন্মই স্কিল ডেভেলপমেণ্ট, কৃষি, বাট পথ, যোগাযোগ, ইনফৰমেশ্যন টেকন'লজি, PWD,
সমাজ কল্যাণ, অন্তৰিক্ষ ভূপেন দাই আজিৰ পৰা বহু আগতে গাই গৈছিল, মহাশূন্যৰ উপগ্ৰহৰ ৰাখি এয়া গণ সংযোগ কৰোৱাৰ যুগ, আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ। এই যে আণৱিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ, এই যে AK-47 লৈ মানুহজন সোমাই আছে, বাৰুদ সব্যস্ত ধাতৱ হুঁচিয়াৰীক নিশেষ কৰিবৰ কাৰণে বাৰুদৰ মাজেৰে ওলাই আহি আপোনালোকৰ মাজত থিয় হৈছে। মই ভাবোঁ সেইটো আণৱিক শক্তিতকৈও তেওঁৰ যিটো দুৰন্ত ইচ্ছাকাংক্ষা সেইটো তাতোকৈ শক্তিশালী, আৰু সেই শক্তিশালী গুণেৰে সৈতে তেওঁ আপোনালোকৰ মাজত আছে। পশ্চিমীয়া যেতিয়া ইংৰাজ আহিছিল, ইংৰাজে অকল শোষণ শাসন কৰিবলৈকে অহা নাছিল, তেওঁলোকে শিক্ষাটো লৈ আহিছিল। আৰু ঠিক যেন পাৰ্বতী প্ৰসাদ বৰুৱাৰ দৰে মোৰো আজি গাবলৈ মন গৈছে, পালতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব নাও, ধোৰ চেৱে চেৱে নামে মেলি দিবি হালিব জালিব গা। আপোনালোকে এতিয়া এই যে পৰিৱৰ্তনৰ যিটো বিকাশ আহিছে, ৰূপান্তৰৰ যিটো বাট আহিছে, সংবৰ্ধন বিৱৰ্তন আৱৰ্তনৰ যিটো বাট আহিছে, এই বাটটোক ৰূপান্তৰৰ বাটেৰে মনোৰম কৰি তাক পশ্চিমীয়া যিখিনি ভাল সংস্কৃতি সেইখিনিত আপোনালোকে ৰপ্ত হওক, আৰু আমাৰ মাটিত থকা যিটো সংস্কৃতি সেইটো ৰপ্ত কৰক। মই মোৰ ভাষণৰ আৰম্ভণিতে কৈছিলোঁ যে চতিয়া নামঘৰবোৰ আছিল ৰাইট সভাৰ কেন্দ্ৰস্থল। তাত যি সিদ্ধান্ত হৈছিল সত্য সিদ্ধান্ত হৈছিল, তাত যি প্ৰতিজ্ঞা লৈছিল সত্য প্ৰতিজ্ঞা হৈছিল, তাৰ পৰা কোনো আঁতৰি অহা নাছিল। সেই নামঘৰটো কোনে সাজিছিল? শ্ৰীমন্ত শংকৰ গুৰুৱে। মুকলি মঞ্চ কৰিছিল শ্ৰীমন্ত শংকৰ গুৰুৱে। কিন্তু আপোনালোকৰ চতিয়াত পোনপ্ৰথম এই যে 12 চহৰীয়া ভাওনা হ'ল, তাৰ পৰা চতিয়াৰ আশে পাশে ক'ৰবাত গৈ পোকামৰা পথাৰত যে আপোনালোকৰ 12 চহৰীয়া ভাওনাই নিগাজী ৰূপ পৰিগ্ৰহ কৰিলে, আৰু 12 চহৰীয়া ভাওনাৰ যিটো মুকলি মঞ্চ গুৰু শংকৰৰ পৰা অহা, এই মুকলি মঞ্চৰ যিটো চৰিত্ৰ দৰ্শন পৃথিৱীৰ ক'তো নাই। ইমান ডাঙৰ মুকলি মঞ্চ পৃথিৱীৰ ক'তো নাই। গতিকে আপোনালোক চতিয়াবাসী হিচাপে, আপোনালোক জামুগুৰিবাসী হিচাপে, আপোনালোক তেজপুৰবাসী হিচাপে আপোনালোকে গৌৰৱ কৰাটো দৰকাৰ। মই সিদিনাখনো এটা কথা তেজপুৰত কৈছিলোঁ যে সিংহ হৈয়া ধৰমাত্ৰ ক্ষণ জীৱন, চিগালৈ হাজাৰ বছৰ কিবা প্ৰয়োজন। এই কথাটো বান ৰজাই কৈছিল তেওঁৰ মন্ত্ৰী বিষয়াসকলক। শ্ৰীকৃষ্ণই যেতিয়া উশাক পলুৱাই নিবলৈ আহিছিল, তেতিয়া বান ৰজাই সভা পাতি সুধিছিল যে জগতৰ ঈশ্বৰে মোৰ কন্যাক নিব আহিছে, আপোনালোকে কি কয়? সকলোৱে দিবলৈ ক'লে যে জগতৰ ভগৱান আপুনি, ইয়াতকৈ ভাল খবৰ একো থাকিবই নোৱাৰে। তেতিয়া তেওঁ কৈছিল যে সিংহ হৈয়া ধৰমাত্ৰ ক্ষণ জীৱন, চিগালৈহে হাজাৰ বছৰ কিবা প্ৰয়োজন। সেই সময় আছিল ভাদ মাহ। ভাদ মাহ অসমীয়া এষাৰ আপ্তবাক্য আছে, চতেৰ কুঁৱাচাৰ ভাদেৰ বান, নৰৰ মুণ্ডা গৰাগৰি যান। অৰ্থাৎ ভাদ মাহত যদি বানপানী আহে আৰু চ'ত মাহত যদি কুঁৱলী পৰে, যুদ্ধ বিগ্ৰহ অশান্তি মানুহৰ মৃত্যুৱে মৰিশালীৰ শোভা বঢ়ায়। আৰু সেই হৰিহৰৰ যুদ্ধ হ'ল, আৰু হৰিহৰৰ যুদ্ধত তেজ পৰিল। সেই তেজৰ পৰা আপোনালোকে শোণিতপুৰ হ'ল, সেই শোণিতৰ পৰা আপোনালোকে পিউৰিফিকেশ্যন হৈছে, আপোনালোকে শুদ্ধ কৰি লৈছে, আপোনালোকৰ নিজক শুদ্ধ কৰি লৈছে। তেজৰ বাটেৰে দেখা বাটটো যি মানুহে পাহৰি যায়, সেই মানুহে জীৱনত কেতিয়াও প্ৰগতি কৰিব নোৱাৰে। আৰু যি মানুহে বাৰে বাৰে উজুতি খাই পৰে, সেই মানুহক কিন্তু কোনেও পেলাব নোৱাৰে, কাৰণ সি জীৱনৰ অভিজ্ঞতা শিকি আহিছে। মই সেইকাৰণে আপোনালোকক কৈছোঁ যে মানৱ সৰোবৰৰ হ্ৰদত দুবিধ চৰাই থাকে, এবিধ বগলী আৰু আনবিধ ৰাজহংস। দুইবিধ চৰাই চৰিত্ৰ সুকীয়া। বগলীয়ে মাছ খায় আৰু ৰাজহংসই প্ৰত্যাহ্বান গ্ৰহণ কৰি পানীৰ তললৈ গৈ মণি মুকুতা সংগ্ৰহ কৰে। এই যে মণি মুকুতা সংগ্ৰহ কৰাৰ কামটো আপোনালোকে চতিয়া দিৱস পাতি আপোনালোকে উদযাপন কৰিব খুজিছে। আপোনালোক কম ভাগ্যনে? মই ভাৰতবৰ্ষৰ কথা নাজানো, কিন্তু অসমৰ কোনো ঠাইতেই চতিয়াই পতাকা উত্তোলন কৰা দিনটোক যে চতিয়া দিৱস পাতে, অসমৰ কোনো ঠাইত ক'তো এই দিৱস পালন কৰা নহয়। মই নিজে অধিক কনফাৰ্ম হ'বৰ কাৰণে মই যেতিয়া বিধায়ক মহোদয়ৰ গাড়ীত আহিছিলোঁ, তেতিয়া মই বিধায়ক মহোদয়ক সুধিছিলোঁ যে এইটো উৎসৱ কেৱল আপোনালোকৰ বাহিৰে বেলেগতো ক'তো দেখা নাই। এই যে বেলেগত ক'তো দেখা নাই, আপোনালোক তাৰ পৰা ব্যতিক্ৰম, আপোনালোক সুকীয়া।
এই সুকীয়া চৰিত্ৰটো সুকীয়া হৈ এক অনন্য। আপোনালোকে সমদলেৰে খোজকাঢ়িব লাগিব, চতিয়াই অসমৰ লগত খোজকাঢ়িব লাগিব, সমৰোলৰ তালি বজাব লাগিব, কিন্তু একক হৈ ওলাই আহিব লাগিব চতিয়া। আপোনালোক শৰীৰৰ এক মহা অংগ অসমৰ, লুইতৰ মহা অংগ অসমৰ। আপোনালোক ধনী হ'লেহে অসমখন ধনী হ'ব। আপোনালোকৰ ডিকৰাই মোৰ নৈ বৈ গ'লেহে ব্ৰহ্মপুত্ৰ স্বাৱলম্বী হ'ব। আৰু ব্ৰহ্মপুত্ৰ স্বাৱলম্বী হ'বৰ কাৰণে আপোনালোকে জ্যোতি ককাইদেউক পাইছে, প্ৰেমৰ জ্যোতি ককাইদেউক পাইছে, প্ৰেমৰ বিষ্ণুৰভাক পাইছে, বান থিয়েটাৰৰ দৰে ঐতিহ্যপূৰ্ণ ঠাই পাইছে। আৰু মইতো শুনি আজি আচৰিত, মই আগতে ইমান নাজানিছিলোঁ যে ইয়াত চতিয়া নাট্যৰ জগতৰ চহকী চৰিত্ৰটোৱে 100 বছৰ পূৰ্ণ কৰিব হৈছে। এইটো কম ডাঙৰ কথা যে নাটকৰ জৰিয়তে চতিয়াৰ যিটো স্বাভিমান সেইটো আটাইতকৈ উল্লেখযোগ্য স্বাভিমান। মোক কালি তেজপুৰৰ পৰা এজন মানুহে কৈছিল যে আপুনি পদ্ম হাজৰিকাদেৱৰ কথা মতে গৈছে, পদ্ম হাজৰিকাৰ বিষয়ে দুআষাৰ ক'ব, কাৰণ তেওঁ এজন দক্ষ অভিনেতা। তেওঁ মঞ্চত যেতিয়া পদচালন কৰে, হাতৰ মুদ্ৰা, চকুৰ ঈষৎ বংকিম, ভুজুল ৰেখা বেকা কৰি যেতিয়া শত্ৰুপক্ষৰ প্ৰতি তেওঁ সংলাপ নিক্ষেপ কৰে, সেই সংলাপ যেন হুবহু শত্ৰুপক্ষৰ মানুহক তেওঁ সংলাপ কৰিছে। সুন্দৰ আবৃত্তিকাৰ, সিদিনাখন আবৃত্তিটো শুনিলোঁ। গতিকে আমি অতীতৰ দিনবোৰ এৰি থৈ আহিছোঁ, অতীতৰ দিনবোৰ এৰি থৈ নাহিব। অতীতৰ বুকুৰ মণিমুকুতাবোৰ আমাৰ নতুনৰ চকুত সেইবোৰ চাবলৈ দিয়ক। মই পুৰাতত্ব বিভাগৰ 2-1 বিষয়াৰ লগত যোগাযোগ কৰিছিলোঁ। যোগাযোগ কৰোঁতে মূলা গাভৰুৰ যিটো মৈদাম, সেই মৈদামটো তেওঁলোকে ইয়াত মূলা গাভৰু মৈদাম বুলি সেইটো খাটাং কৰিছে। বিধায়ক মহোদয়ৰ উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে ধন আগবঢ়োৱাৰ কথা তেওঁ কৈছে। মোৰ বাবে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সম্পূৰ্ণৰূপে অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহ আৰু নিগৃষ্টীয় মানুহে খিলঞ্জীয়া মানুহৰ জীৱন আৰু সাংস্কৃতিক কলাক হাতত ধৰি কোনো ধৰণৰ বিভেদ নোহোৱাকৈ আগবাঢ়ি থকা ঠাইখনত ব্ৰিটিছৰ দিনত ব্ৰিটিছ শাসন, আহোমৰ দিনত আহোম শাসন এই চতিয়াত হৈছিল। আৰু এই যে আহোমৰ এটা মৈদাম, আহোমৰ অন্যান্য মৈদামবিলাকৰ সৈতে হুবহু একেই এই যে চতিয়াৰ ভূমিত আছে, আৰু তাত যে সকলো ধৰণৰ মানুহে গৈ পেলাই সেৱা সৎকাৰ কৰে, এইটোৱেই চতিয়াই দিব লগা আটাইতকৈ ডাঙৰ মেছেজ। চতিয়াই দেখুৱাই থকা সমন্বয়ৰ বিশাল বাটটোক সেই মৈদামে ধুই পখালি নতুনৰ চকুত পুৰঠভাৱে তুলি ধৰিব পাৰিলেই মই কম অসমৰ গৌৰৱৰ হাঁহিত আৰু এখন ইতিহাস বিৰল হাঁহিৰ সংযোজন ঘটিব। আৰু সেই কামটো চতিয়াই কৰিব। মই আকৌ কৈ গৈছোঁ, এইটো মোৰ বিনয় প্ৰাৰ্থনা আপোনালোকৰ প্ৰতি, বিধায়ক মহোদয়ৰ প্ৰতিও বিনয় প্ৰাৰ্থনা, আপোনালোকৰ প্ৰতিও বিনয় প্ৰাৰ্থনা, যে এই সময় যদি আপোনালোকৰ হাতৰ পৰা গুচি যায়, তেন্তে চতিয়াৰ ভূখণ্ডই স্বাভিমানী ৰূপেৰে গৰিমা আৰু প্ৰতিমাক প্ৰতিষ্ঠা কৰাৰ যি সংকল্প বিধায়ক মহোদয়ৰ মুখত শুনো বা মননশীল পৰিশীলিত চতিয়াৰ 2-1 মানুহৰ মুখত শুনো, সেই মননশীল সত্তাটো আপোনালোকে হেৰুৱাই পেলাব। মই ভাবোঁ যে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদটো হৈছে মানৱ সম্পদ, আৰু মানৱৰ সেই সম্পদৰ বাটেৰে আপোনালোকে তুলি ধৰক। চতিয়াৰ পংকজজ্যোতি ভূঞা, দীপক কুমাৰ গগৈ, আমাৰ বিধায়কটো আছেই, এইসকলৰ নাটকৰ কথা মই নিশ্চয় চাগে বৰ বেছিকৈ ক'ব নালাগে। লভিতা, ৰূপালীম, কাৰেঙৰ লিগিৰি, সুনীত কোঁৱৰ, খনিকৰ, নিমাতী কন্যা, এই যে নাটকবোৰ জ্যোতি ককাইদেৱে ইয়াত লিখিছিল, চিনেমা ইয়াত বনাইছিল, চিনেমা নিৰ্মাণ কৰিছিল, জয়মতী প্ৰথমখন অসমীয়া কথাছবি, য'ত কলাৰ বিশাল বাট এটাই আমাক চহকী কৰি ৰাখে, তাত বিষণ্ণতাৰ কলাদাৰক কেতিয়াও ঘৰত সোমাব নিদিব। অপশক্তিয়ে যিমানেই চেষ্টা নকৰক সৎ শক্তিক কেতিয়াও পৰাভূত কৰিব নোৱাৰে, আৰু সৎ শক্তিক পৰাভূত কৰিব নোৱাৰে বাবেই আপোনালোকে ইয়াত সমবেত হৈছে। কিহৰ বাবে? জীৱনৰ জয়গান গাবলৈ, চতিয়াৰ জয়গান গাবলৈ, মানুহৰ বন্দনা কৰিবলৈ। গতিকে ডিকৰাই, ঘিলাঢালি, মৰনৈ অৰুণাচলৰ পৰা বৈ আহিছে, ভূপেন দাই চতিয়াৰ মাজেৰে অৰুণাচললৈ গৈছে, যাওঁতে জামুগুৰিত গজেন বৰুৱাৰ ঘৰত সোমাইছে, অচ্যুত লহকৰ দৌৰি আহিছে 1975 চনত। 75 চনৰ জামুগুৰি হাটৰ যি বিহু, যি বাৰেচৰীয়া ভাওনা, সেইখন বহুত মুকলিভাৱে হৈছিল, আৰু তাত জাপানৰ পৰা ফটোগ্ৰাফাৰ আহিছিল।
কেনেকৈ খবৰ পাইছিল মই নাজানো। আৰু অচ্যুত লহকৰে আহি ভূপেন দাক গজেন বৰুৱাৰ ঘৰত কৈছিল যে মই এখন চিনেমা বনাম। ভূপেন দাই ক'লে তুমি চিনেমা বনাব নালাগে, ভ্ৰাম্যমান থিয়েটাৰক লৈ থাকা। তাৰপিছত ভ্ৰাম্যমানৰ গোটেই বাটটো অচ্যুত লহকৰে কেনেকৈ পালন কৰিছে সেইটো আপোনালোকে জানে। অৰুণাচললৈ ভূপেন দা যায়, অৰুণাচলৰ পৰা নামি আহে, লৈ আহে নৃগোষ্ঠীয় সংস্কৃতি। ইয়াৰ পৰা বৰলুইতৰ সাহটো অৰুণাচললৈ লৈ যায়। চিয়াঙৰে গালং লোহিতৰে খামতি তিৰা পৰে ৱাংশুৱে মোক কিয় মাতিছে, সেইবোৰ তেওঁ তাৰ পৰা লৈ আহিছে আৰু চতিয়াৰ মাজেদি গৈছে। সেই কীৰ্তনী ধীমান মহাপুৰুষজন বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰেমৰ প্ৰতীক বিষ্ণুপ্ৰসাদ ৰাভাই আপোনালোকৰ মাটিতেই জীৱনৰ শেষ গীতটো লিখিছে। এই মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান। ইয়াত বিষ্ণুপ্ৰসাদ ৰাভাই নান্দী, ভাওনা, সূত্ৰধাৰ এই শব্দবোৰ প্ৰয়োগ কৰিছে। কিহৰ কাৰণে? এই শব্দবিলাক প্ৰয়োগ নকৰিলেও বিষ্ণুপ্ৰসাদ ৰাভাৰ চলি গ'লহেঁতেন। এই কাৰণেই কৰিছে যে অসম নৃগোষ্ঠীয় মানুহৰ, জনজাতি মানুহৰ এখন বিশাল ৰাজ্য, আৰু এই জনজাতিসকল জীয়াই থাকিবলৈ হ'লে, তেওঁলোকে প্ৰগতি কৰিবলৈ হ'লে বৃহৎ অসমীয়া জাতিসত্তাৰ লগত থাকিব লাগিব। আৰু বৃহৎ অসমীয়া জাতিসত্তাই জনজাতিসকলক নিজৰ আপোন ভাই বুলি কৰি ল'ব লাগিব। সেইকাৰণে গীতটোত সেই শব্দবিলাক সংলগ্ন কৰি বিষ্ণুপ্ৰসাদ ৰাভাই গাইছে। মলয়াৰ কাণে কাণে মনৰ বাতৰি আনে, চিফুঙৰ সুৰে সুৰে হিয়ায়ো গানজোৰে, শুনিছানে সেই সুৰ পৰাণ উতলা মোৰ, জীৱনৰ সগুৱা গান ভাল পোৱা ভাল পোৱা। প্ৰেমতকৈ অধিক শক্তিশালী অস্ত্ৰ পৃথিৱীত একোৱেই নাই। আৰু সেইকাৰণে প্ৰেম আমি সকলোৱে কৰিব লাগে। মই অলপ আগতে কৈ গৈছিলোঁ যে ৰাজপথ বহল হৈছে, প্ৰেম বহল হোৱা নাই। প্ৰেম বহল কৰিব নোৱাৰিলে কৃত্ৰিম বাসিন্দাৰ জগত এখনৰ আমি একান্ত মানুহ হৈ জীয়াই থাকিম। আমি সমষ্টিগত ব্যক্তিত্বৰ কথালৈ আমি কোনোদিন যাব নোৱাৰিম। এই যে চতিয়াত ৰাইট সভা হৈছিল 1925 চনত, এই ৰাইট সভাত কি হৈছিল? ইংৰাজৰ অত্যাচাৰী ভূমিকা, ইংৰাজৰ দুৰ্দান্ত চৰিত্ৰ, দমন নীতি, শোষণ শাসন, কৰৰ বিৰুদ্ধে, কংগ্ৰেছীসকলৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে ৰাইট সভাবিলাকত কথা হৈছিল। ইয়াৰ খুব সম্ভৱ বৰপুখুৰী পাৰত মই বহু দিনতে পঢ়া মনত আছে, যি বিহু হৈছিল সেই বিহুত ডেকাসকলে ঢোল বজাইছিল আৰু ছোৱালী পলুৱাই নিছিল। ক্ষমা কৰিব দেই, ছোৱালী পলুৱাই নিছিল। তেতিয়া ৰাইট সভাত সিদ্ধান্ত হৈছিল যে কোনো ল'ৰাই ছোৱালী পলুৱাই নিব নোৱাৰিব আৰু ছোৱালীও ল'ৰালৈ পলাই যাব নোৱাৰিব। যদি যায় তেতিয়াহ'লে 5 টকা জৰিমনা বিহা হ'ব। তেতিয়া 1 টকাত 40 কেজি চাউল পোৱা হৈছিল। এই যে এটা সমাজৰ সংৰক্ষণ নীতি, পৰিশীলিত নীতি, ৰাইট সভাবিলাকে যিদৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল তেনেদৰে সংস্কৃতিক সন্ধালনিকৈ আদ্যৱন্ত কৰিবৰ কাৰণেও তেওঁলোকে যতন কৰিছিল। এই যে স্বাধীনতাৰ প্ৰত্যন্ত অঞ্চল, এই অঞ্চলক স্বাধীনতা সংগ্ৰামৰ এক তীক্ষ্ণ তীখাৰিয়াত এটা গান গাই গৈছে, আহা ওলাই সজাগ জনতা। মই ভাবোঁ সেই জনতাৰ যিটো দৃষ্টিনন্দন যাত্ৰা আছিল, সেই যাত্ৰাটোৱে এই অঞ্চলক গৰিমাময় কৰি তুলিছিল। মই বিধায়ক মহোদয়ক অনুৰোধ কৰিম, আপুনি চতিয়া দিৱসটো ই কেতিয়াবা ই যদি সৰ্বভাৰতীয় পৰ্যায়লৈ যাব পাৰে, ই যদি অসমৰ বিশাল ভৌগোলিক চাৰিসীমাৰ ভিতৰত, এইটো কামটো কঠিন, তাৰ বাবে কৰ্ষণ লাগিব, অনুশীলন লাগিব, চেষ্টা লাগিব। মই ভাবোঁ চতিয়াৰ এই দিৱসটোৰ গৰিমা অসমৰ অন্যান্য প্ৰান্ততো ই গুঞ্জিত হ'ব, আৰু সেই গুঞ্জিত হোৱা কথা বতৰাবিলাকে চতিয়াৰ গৰিমা, চতিয়াক সেইদিনাখন ইয়াতো পালন কৰক, কিন্তু চতিয়াৰ সেই দিৱসটো যদি অসমৰ বাহিৰলৈ লৈ যোৱা যায়, মই ভাবোঁ যে সি সোণত সুৱগা চৰিব আৰু চতিয়াৰ মৰ্যাদাটোক অসমৰ মানুহে নতুনকৈ উপলব্ধি কৰিব পাৰিব। গজেন বৰুৱাৰ যি ৰচনা সম্ভাৰ আপোনালোকে মন দি পঢ়িব,
তাত ভূপেন হাজৰিকাই চতিয়াৰ বিষয়ে কি লিখিছে, বাৰে চহৰীয়া ভাওনাৰ বিষয়ে কি লিখিছে, বিহুৰ বিষয়ে কি লিখিছে, এই তিনিটা কথা যদি আপোনালোকৰ নতুন ল'ৰা ছোৱালীখিনি আমাৰ নৱপ্ৰজন্মই যদি পঢ়িব পাৰে আৰু তাক যদি হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব পাৰে, মই ভাবোঁ যে আমাৰ সাংস্কৃতিক জীৱনকালক প্ৰভাৱিত কৰা চতিয়াৰ মাটিয়ে, জামুগুৰিৰ মাটিয়ে জীৱনক নতুনকৈ চাবলৈ শিকিব। সেইকাৰণে আজিৰ তাৰিখত বিধায়ক মহোদয়ে কথাষাৰ মনত দিব, কাৰণ তেওঁৰ ভাষণত মই দুটা শব্দ শুনিছোঁ, পথাৰ আৰু বজাৰ। এই দুটা শব্দ যেতিয়া মই কাণত শুনিছিলোঁ, মই তাত বহি আছিলোঁ, আৰু তেতিয়া মোৰ ভৰিৰ পৰা মূৰলৈ এটা শোভাযাত্ৰা আৰম্ভ হৈছিল। আমাৰ গোহালি ক্ৰমে নাইকিয়া হৈ আহিছে, পথাৰ শেষ হৈ আহিছে, মৰণা আমি দেখা নাপাওঁ, নাঙল আমাৰ পৰা নাইকিয়া হৈছে। যদি নাঙল নাথাকে, যদি গোহালি নাথাকে, যদি চোতাল নাথাকে, যদি মৰণা নাথাকে, গ্ৰাম্য সংস্কৃতিৰ গ্ৰাম্য জীৱনটো কেনেকৈ জীয়াই থাকিব? আপোনালোকে মনত ৰখা উচিত, চতিয়াৰ যি সংস্কৃতি, ই কৃষিভিত্তিক সংস্কৃতি। কৃষিৰ ভিত্তিক সংস্কৃতিটোৱে চতিয়াক আজিৰ তাৰিখলৈকে থিয় কৰি ৰাখিছে। ইয়াক হেৰাব নিদিব, ইয়াক পচিব নিদিব, ইয়াক লোকে চুৰ কৰি নিবলৈ নিদিব। দ্ৰুতগতিত চহৰে গাঁও কৰিছে, দ্ৰুতগতিত চহৰে পথাৰ কৰিছে, আৰু চিমেণ্ট সাম্ৰাজ্যৰ অধিবাসী ৰূপে আমি আত্মসন্তুষ্টি লভি বুকুত হাত থৈ আমি বাহ লৈ আছোঁ। মোৰ ছোৱালীজনীয়ে যেতিয়া মোক কয় যে মই নিৰ্মল আকাশখন চাওঁ, মই তাইক দেখুৱাই দিওঁ, বাওঁফালে চোৱা, সেইফালে তাই দেখে সেইফালে এটা মস্ত ইটা ভাটাৰ চিমনিৰ দ্বাৰা ধোঁৱা ওলাই আছে। পশ্চিমলৈ চাওঁ, সেইফালেও ডাঙৰ উদ্যোগ। নিৰ্মল আকাশ এখন বিচাৰি হাহাকাৰ কৰা মোৰ কণমানি ছোৱালীজনী, আপোনালোকৰ কণ শিশুসকলক এখন পৃথিৱী দিবৰ কাৰণে কৃষিৰ পথাৰৰ স্বাৱলম্বী আৰু নিৰ্মল স্বচ্ছতাৰ গংগা জীৱনটোক আপোনালোকে সদায় বুকুত সাৱটি থাকক। কৃষিক যদি আপুনি সাৱটি নাথাকে, তেন্তে চিমেণ্ট সাম্ৰাজ্যৰ কংকিতৰ দুনিয়া এখনে আপোনালোকক গোগ্ৰাসে গিলি পেলাব। মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে প্ৰত্যেকেই আজি চতিয়া দিৱসৰ সংকল্প গ্ৰহণ কৰক। চতিয়াৰ ৰাজপথৰ আশে পাশে যদি চৰকাৰী অনুমোদন লাগে, বিধায়ক মহোদয়ে সেই অনুমোদন আনি দিব বুলি মই আশা কৰোঁ, যে কেতিয়াও ৰাজপথটো আৰু যদি বহল নোহোৱা তেনেকুৱা সম্ভাৱনা আছে, তেন্তে তাৰ কাষত আমি নিম গছ ৰুব লাগে বা অন্যান্য গছ ৰুব লাগে। যাদৱ পায়েঙে বৰ গুৰুত্বপূৰ্ণ কথা এষাৰ কৈ গৈছে যে আমি গছ পুলি ৰুব নালাগে, গছ নাকাটিব। গছ যদি কাটো, গছৰ আত্মা আপোনালোকক অম্লজান দিব নোৱাৰিব, আৰু অম্লজান যেতিয়া দিব নোৱাৰিব, অম্লজানে বহু পৰিমাণে উদ্যান বতাহক প্ৰতিৰোধ কৰে। উদ্যান মানে হাইড্ৰজেন। ভূপেন্দ্ৰৰ গীততো আছে, এই উদ্যান বোমাৰে গুণগান বখানি, ভনী তই নকবি মোক, এ ৰণ হলে খাম কি, ৰণ হলে গাম কি, হে মৰিব দেশৰ হেলোক। গতিকে যুদ্ধই কাৰো উপকাৰ নকৰে, যুদ্ধই উপকাৰ কৰে কেৱল মৰিশালীত জ্বলি থাকে সৈনিকৰ মৃতদেহ, আৰু ৰজাই সেই মৃতদেহত তিতা তেজৰ পতাকাখন লৈ সাম্ৰাজ্য বিস্তাৰৰ সপোন দেখে। ৰজাৰ সাম্ৰাজ্যত মানুহ নাথাকে, থাকে সৈনিক। সেইবাবে ৰজাই পথাৰ নেদেখে, ৰজাই কৃষক নেদেখে, ৰজাই সত্ৰীয়া ভাওনাৰ সূত্ৰধাৰৰ ভাওনা বৰ্ণনাৰ বিষ্ণুৰ অপাৰ মহিমা চৰিত্ৰৰ কৃষ্ণ দৰ্শনক ৰজাই দেখা নাপায়। সেইকাৰণে মই অনুৰোধ কৰিম যে আমাক ৰাজ শাসন লাগিব। কৌটিল্যই কৈছে যে সকলোবোৰ নীতিৰ ভিতৰত ৰাজনীতিৰ শ্ৰেষ্ঠ নীতি। গতিকে আমাক ৰাজ শাসন লাগিব, তাৰ লগে লগে পথাৰখনো আমাৰ থাকিব লাগিব, তাৰ লগে লগে আমি আমাৰ জীৱনক স্বাৱলম্বী কৰিব পৰাকৈ আমাৰ সাংস্কৃতিক যিটো সময়, সেই সময়কো আমি ৰখিব লাগিব। ইয়াত আহোম আৰু ইংৰাজৰ দিনত শাসন চলিছিল চতিয়াত। শুলাল গোহাঁইক আহোমে থাপিছিল, আৰু ইংৰাজৰ দিনত অৰ্থাৎ ৯২ সন্ধিৰ পিছত সমগ্ৰ অসমতেই এই শাসন চলিছিল। গতিকে আপোনালোক দুই ধৰণে চহকী। এক, থলুৱা আহোম ৰাজশাসনৰ নীতি নিৰ্দেশনাৰে ইয়াৰ ভূমিক শাসন কৰা হৈছিল,
আৰু ব্ৰিটিছৰ শাসনেও ইয়াৰ ভূমিক শাসন কৰা হৈছিল। দুইটা শাসনৰ দুটা সুকীয়া চৰিত্ৰ আছে আৰু এই দুইটা সুকীয়া চৰিত্ৰৰ মাজত যিখিনি ব্যৱধান, যিখিনি অভাৱ, সেই অভাৱখিনি আপোনালোকে গৱেষণাৰ দ্বাৰা বিচাৰি উলিয়াব লাগিব। আৰু চতিয়াক নতুনকৈ মোৰ কাষতে চাৰ্কল অফিচাৰ বহি আছিলে, তেওঁক মই সুধিলোঁ যে মই থাকোঁতে কেইটামান অফিচ আছিল, ইয়াততো বহুত অফিচ হ'ল, আজি আমি অগ্নি নিৰ্বাপক আৰু আপতকালীন বিভাগৰ এটা স্থায়ী অফিচ কাৰ্যালয় আমাৰ মাননীয় বিধায়ক মহোদয়ে আধাৰশিলা স্থাপন কৰিলে। সেই আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটোৰ মই সাক্ষী হৈ ৰ'লোঁ, গুৰুমাইল সিং সাক্ষী হৈ ৰ'ল, আপোনালোকৰ কোনোবা তাত সাক্ষী হৈ ৰ'ল। সি এটা নতুনকৈ আপোনালোকক এটা বৰঙণি দিলে, নতুনকৈ ই এটা জীৱন দিলে। আৰু এই আপতকালীন অগ্নি নিৰ্বাপক বাহিনী যে অকল জুই নুমুৱাব এই কথাটোৱেই নহয়, ইয়াৰ নদীবিলাকত বাঢ়ি অহা পানী বা প্ৰাকৃতিক দুৰ্যোগ এইবিলাকত আমি প্ৰশিক্ষণপ্ৰাপ্ত SDRFৰ লোককো আমি ইয়াত মকৰল কৰিম, যাতে জনগণৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি আহিব পাৰে। আহোম শাসনকালত অকা আৰু দফলাক প্ৰতিৰোধ কৰিবৰ কাৰণে ইয়াত শাসন চলিছিল। পাহাৰৰ পৰা নামি আহিছিল আৰু নামি অহা কথা বতৰাবিলাক ইয়াত চাইছিল। বহু যুগতে আহোম স্বৰ্গদেৱে সখী পাতি গণিছিল ঠেং, হঠাৎ সভ্যতাৰ জাগৰণ উঠি জন্ম হ'ল নগালে নাই। এই যে বহু দিনতে আহোম স্বৰ্গদেৱে সখী পাতি গণিছিল ঠেং, সাংঘাতিক ধৰণৰ ৰাজনীতি সোমাই আছে, সাংঘাতিক ধৰণৰ কূটনীতি সোমাইছে, সাংঘাতিক ধৰণৰ চতুৰতা সোমাই আছে। সেই চতুৰতাৰ ভৰিবোৰ চাব শিকিছিল চতিয়াই, প্ৰাচীন মানুহে, প্ৰাচীন প্ৰমূল্যয়ে। আৰু সেই প্ৰাচীন প্ৰমূল্য, প্ৰাচীন মানুহৰ জীৱন বৃত্তত থকা সেই অসমখনৰ কথা বতৰাবিলাক, চতিয়াৰ কথা বতৰাবিলাক যিসকল বয়োজ্যেষ্ঠ মানুহ আছে, মই ভাবোঁ সেইসকলে নতুন প্ৰজন্মক চহকী কৰিব। আৰু নতুন প্ৰজন্মক চহকী কৰি তেওঁলোকক এনেকুৱা এটা অভিধা দিব, যি অভিধা ব্ৰহ্মপুত্ৰৰ বুকুৰে বংগোপসাগৰলৈ ঢাপলি মেলি এই পৃথিৱীৰ মহাসমুদ্ৰক অসমৰ ভূখণ্ডৰ কথা কৈ থাকিব। আৰু এই কামটো মই শিক্ষকসকল, সমাজৰ বুদ্ধিজীৱীসকল, সাহিত্যিকসকল, এইসকলক অনুৰোধ কৰিছোঁ। মই সাহিত্য কৰোঁ, মই কিতাপ লিখোঁ, মই কবিতা লিখোঁ, মই উপন্যাস লিখোঁ, মই গল্প লিখোঁ, মই নিজক চহকী কৰিবৰ কাৰণে নহয়, সমাজক চহকী কৰিবৰ কাৰণে লিখোঁ। মোৰ লেখাৰ পৰা যদি সমাজ চহকী হয়, তেতিয়াহ'লে মই ভাবিম যে এৰি অহা দিনবিলাকত মই ক'ৰবাত ভৰিৰ খোজ থৈ আহিছোঁ, আৰু সেই ভৰিৰ খোজ মোৰ নতুন প্ৰজন্মই চাব। এতিয়া নতুন প্ৰজন্মই পুৰণি দিনলৈ উভতি নাচায়, পুৰণা ককা আজু ককাৰ ভৰিৰ খোজবোৰ দেখা নাপায়। তেওঁলোকে নুবুজে দুৰ্যোধনৰ সাম্ৰাজ্য, কংসৰ সাম্ৰাজ্য, ৰাৱণৰ সাম্ৰাজ্যত, হিটলাৰৰ সাম্ৰাজ্যত, ঔৰংগজেবৰ সাম্ৰাজ্যত কি ধৰণৰ স্বেচ্ছাচাৰিতাৰে মানুহৰ পণ্য কৰা হৈছিল, মানুহৰ জীৱন কাঢ়ি লোৱা হৈছিল। সেই কথাবিলাক, বতৰাবিলাকক তেওঁলোকে চাব নাজানে। আৰু চাব জনোৱা কথাটো মোৰ নতুনকৈ ইয়াৰ মানুহক দেখুৱাব পাৰিব লাগিব। এই চতিয়া বৈষ্ণৱ ধৰ্ম, বৈদিক ধৰ্ম, সনাতন ধৰ্ম আৰু বিশাল ভাৰতৰ মানৱীয় প্ৰমূল্য ইয়াৰ প্ৰতি মাটিৰ বিন্দুত আছে। আৰু সেই বিন্দুক সিন্ধু কৰাৰ কাম আপোনালোকৰ বিধায়কৰ পদটো লৈ থাকি তেওঁ নিজে চহকী হ'ব, এনেকুৱা কাম যদি কোনো বিধায়কে ভাবে, তেওঁ কেতিয়াও তেওঁৰ মাটিক সিন্ধু কৰিব নোৱাৰে। আৰু সিন্ধু কৰাৰ কাম পদ্ম হাজৰিকাদেৱৰ জীৱনত ৰপ্ত আছে। আৰু মই ভাবোঁ আপোনালোকে তেওঁক ঠেলি হেঁচি আমাক এইটো কৰি দিয়ক, আমাৰ ঐতিহাসিক এইখিনি জেগা প্ৰতিষ্ঠা কৰি দিয়ক, এই কামটো কৰিব লাগিব। আমি সেইখন পৃথিৱী কেতিয়াও জন্ম দিব নালাগিব, যিখন পৃথিৱীত এখন দেশ যোনে স্বাধীন কৰে তেওঁৰে মূৰ্তি ভাঙি জোতাৰ মালা পিন্ধোৱা, এনেকুৱা সংস্কৃতিৰ পৃথিৱী এখন আমি কেতিয়াও কৰিব নালাগিব। মই ভাবোঁ যে বৈষ্ণৱ ধৰ্মৰ এই জীৱনকালে গুৰু শংকৰৰ বিষ্ণুপ্ৰসাদ ৰাভাই একমাত্ৰ এটা গীত লিখিছিল, ভাতিলৈ যাবলৈ শ্ৰী শংকৰ গুৰু, বালিতে বান্ধিলা পজা হে ৰাম ৰাম,
বালিতে বান্ধিলা পজা চকুৰি ভকতে চাপৰি জুৰিছে চকুৰি ভকতে চাপৰি জুৰিছে আপুনি লগাইছে ঘোষা হে ৰাম ৰাম আপুনি লগাইছে ঘোষা মই পদ্ম হাজৰিকাদেৱক ঘোষা লগাবলৈ আহ্বান জনাইছোঁ আৰু ইয়াত চতিয়াত যিমান মানুহ বহি আছে সেই ঘোষাৰ তালে তালে হাত চাপৰি বজাবলৈ অনুৰোধ কৰিছোঁ তেতিয়াই মই ভাবিম যে সেই নাওখনিতে শিৰে ভালি দিলা নাও ডুবু ডুবু কৰে হে ৰাম ৰাম নাও ডুবু ডুবু কৰে নাও ডুবা দেখি শ্ৰীগুৰু শংকৰে আপুনি কাণ পাতি ধৰে আপোনালোকৰ সমস্যৰ শক্তি থাকিলে বিধায়কে সেই নাওখন তুলি ধৰিব পাৰিব নাওখন শুকান বাটেৰে নিব পাৰিব মই ভাবোঁ আপোনালোকৰ ঐক্যবদ্ধ প্ৰচেষ্টা সামূহিক চেতনা সমষ্টিগত ব্যক্তিত্ব জীৱনৰ গৰিমা আৰু মহিমাৰ শক্তিখিনি আপোনালোকে এখেতৰ ওপৰত অৰ্পণ কৰক যদি এখেতৰ প্ৰতি আপোনালোকৰ অগাধ বিশ্বাস আছে আৰু তেখেতে সেই নাওখন পাৰ কৰি লৈ যাব এই যে মোনাবাৰী বৰগাং প্ৰতাপগড় ইংৰাজৰ দিনৰ সেই চাহ বাগিচাবিলাক আৰু এই সমগ্ৰ অঞ্চলটো যে প্ৰতাপগড় আছিল এই ইমান সাংঘাতিক ধৰণৰ কৃষি কৰ্ম আজিৰ পৰা 100 বছৰ আগত আপোনালোকৰ ভূমিত এই পৃথিৱীৰ বক্ষফালে শিৰোন্নত পৰিয়াল হৈ আকাশলৈ ধাবিত হৈছে আৰু এই ফলে ফলে জাতিষ্কাৰ হৈ আজি আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰি আছে এই পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰি থকা পৃথিৱীখনত সেইসকলে জানে যে আকাশে মাটিৰ লগত কিয় সম্পৰ্ক কৰে বৰষুণৰ দ্বাৰা বামুণ ভেকুলীবিলাকে কিয় তুৰতুৰাকৈ চিঞৰে আৰু যদি এই উপলব্ধি আপোনালোকে কৰিব নোৱাৰে তেতিয়াহ'লে মই ভাবিম যে গুৰু শংকৰে প্ৰায় 1.5 মাহ কাল এই চতিয়াৰ মাটিত আছিল এই মাটিৰ তপ্ত উশাহত গুৰুজনাৰ ঘোষা ভাগৱত কীৰ্তন দশম এইবিলাক মুখৰিত হৈছিল আৰু আমাৰ আধুনিকতাৰ অধিনায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে মোৰো আজি ক'বলৈ মন যায় আপোনালোকৰ খোজটো যদি যোগাত্মক নহয় আপোনালোকৰ সাহস যদি যোগাত্মক নহয় তেতিয়াহ'লে হেজাৰজন পদ্ম হাজৰিকায়ো চতিয়াক উন্নতিৰ শিখৰলৈ নিব নোৱাৰিব আমাৰ সমষ্টিগত প্ৰচেষ্টাইহে একোখন ঠাইক আমি আগলৈ নিব পাৰিম আজি মই বিধায়ক মহোদয়ৰ প্ৰশংসা কৰা নাই কিন্তু মই যিকেইজন বিধায়কক জানো অসমৰ ভিতৰত যিকেইজন বিধায়কে কাম কৰে বুলি জানো মই কথাৰ ফুলজাৰিৰে নহয় সেই 10জন বিধায়কৰ ভিতৰত পদ্ম হাজৰিকা নিঃসন্দেহে অন্যতম তাৰ বাবে আপোনালোক ভাগ্যৱান নহয় আপোনালোক মহাভাগ্যৱান গতিকে আমি পশ্চিমলৈ যাওঁ আমি পূবলৈ যাওঁ আমি উত্তৰলৈ যাওঁ আমি দক্ষিণলৈ যাওঁ আমি কিবা বিচাৰি ফুৰোঁ কিন্তু আমাৰ ঘৰতে সকলো আছে এই যে মোক গুৰু লাগে মই শিক্ষিত শিষ্য জগতক জাননী দিলোঁ এ জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতেই অন্ধলাই নিচি নিলো হে গুৰু শংকৰ ইয়াৰ মাটিতেই চব আছে ইয়াৰ মাটিতেই 7 বকুণ্ঠৰ চিত্ৰপথৰ অলেখ বৰ্ণনা আছে বিষ্ণুৰ মহিমা আছে কৃষ্ণৰ দৰ্শন আছে ভাওনা আছে নামঘৰ আছে গতিকে মই ভাবোঁ যে আমি গুৰুজনাক বিচাৰি বেলেগলৈ যোৱাৰ দৰে চতিয়াৰ ঐতিহ্য আৰু সংস্কৃতিক বিচাৰি আমি দূৰলৈ যাব নালাগে মই আগতেই কৈছোঁ যে ঐতিহ্যক মই বহুত সন্মান কৰোঁ ঐতিহ্যক আপোনালোকে খুচৰি আনক মাটিৰ পৰা তুলি আনক নতুনৰ চকুত ৰুৱক আৰু নতুনৰ বুকুৰ মাজেৰে উৎসাহ বৃদ্ধি হৈ মানুহৰ উৎসৱ উদযাপন কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিব নহ'লে বেজবৰুৱাদেৱৰ বাঁহীত থকা গীতবিলাকৰ যিটো বেদনাময়ী আপোনালোকে এটা কথা মন কৰিব বেজবৰুৱাদেৱে 2 প্ৰকাৰে আমাৰ সমাজখন চহকী কৰিবলৈ যত্ন কৰিছে এক প্ৰকাৰে চিৰিয়াছ লক্ষ্মীনাথ বেজবৰুৱা তেতিয়া তেওঁ লিখি গৈছে চিৰিয়াছ কথা বতৰাবিলাক লিখি গৈছে তাৰ লগে লগে বেজবৰুৱাদেৱৰ কাষত কৃপাবৰ বৰুৱাজন আহি পেলাই থিয় হৈছে
আৰু কৃপাবৰ বৰুৱাই ইমান চিৰিয়াছ বস্তুবিলাক বেজবৰুৱাদেৱৰ অসমীয়া মানুহে গ্ৰহণ কৰিব নোৱাৰিব, হজম কৰিব নোৱাৰিব। গতিকে কৃপাবৰ বৰুৱাৰ হাস্য ব্যংগাত্মক কথাবিলাক তাত সুমুৱাই দি আমাৰ সমাজখন চহকী কৰিবলৈ যত্ন কৰিছে। মই ভাবোঁ দুইটা দিশেই আমাৰ সমাজৰ বাবে প্ৰগতিশীল, আমাৰ সমাজৰ বাবে সংস্কৃতিৰ আলয়। গতিকে বেজবৰুৱাদেৱৰ এই কথা বতৰাখিনি আমি যিমান সোনকালে পাৰোঁ আমাৰ সমাজ জীৱনত যদি ৰোপণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে বৰ ভাল হয়। আপোনালোকক মই আৰু এটা কথা কৈ থওঁ যে আমাৰ সাহিত্য ভীষ্ম পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে ফণী শৰ্মাদেৱে কৈছিল যে যেতিয়া সমগ্ৰ তেজপুৰখন আন্ধাৰত ডুব গৈ থাকে তেতিয়া তেজপুৰৰ কলিবাৰীৰ এটা ঘৰৰ পঢ়া কোঠাত এগছি বন্তি জ্বলি থাকে আৰু সেই বন্তি গছি কাৰ? পদ্মনাথ গোহাঁই বৰুৱাৰ। আৰু ফণী শৰ্মাদেৱে এঠাইত লিখিছে যে পদ্মনাথ গোহাঁই বৰুৱাৰ যিটো ব্যক্তিত্ব তেওঁ ইংলেণ্ডৰ পিট চাহাবৰ ব্যক্তিত্বৰ লগত তুলনা কৰিছে। এই ভূমিৰ এজন কিতধী পুৰুষক ইংলেণ্ডৰ পিট চাহাবৰ লগত যি তুলনা কৰিব পাৰিছে তাকো এজন মহান মানুহে। আৰু বলৰাম চাহনীয়ে আকৌ ফণী শৰ্মাদেৱৰ বিষয়ে কৈছে যে ফণী শৰ্মাৰ চকু দুটি যদি মোৰ চকু হ'লহেঁতেন। আৰু ফণী শৰ্মাৰ অভিনয় ভাৰতবৰ্ষত বিৰল। তেওঁ ফণী শৰ্মাৰ চকুজুৰি খুব ভাল বা ধুনীয়া দেখে সেইকাৰণে কোৱা নাই, তেওঁ এই কাৰণে কৈছে যে যি চকুৰে দিগন্তলৈ চাব পাৰে, যি চকুৱে মানুহৰ বাৰ্তা দিব পাৰে, সেই চকুজুৰি যদি মোৰ হ'লহেঁতেন তেন্তে মই ফণী শৰ্মাতকৈ ওপৰলৈ গ'লোহেঁতেন। গতিকে আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোক একদম কাষৰ অৰুণাচলৰ কাষৰ বোমডিলাত ভাৰতীয় সেনা আৰু ভাৰতীয় মানুহে দলং ভাঙি দিছে 1962 চন, এক হাহাকাৰ পৰিৱেশ। শোণিতপুৰত আৰক্ষী অধীক্ষক আছিলে নিশিনাথ চাং কাকতিদেৱ। ৰাতি তেওঁ কেটলিত চাহ লৈ পেলাই খাই আছে, বিমৰ্ষ মন, হতাগ্ৰস্ত মন। মানুহ পলাইছে ইতিমধ্যেই। সেইখিনি সময়তে ঐশ্বৰ্য কাকতি আপোনালোকৰ সাংস্কৃতিক কৰ্মী আৰু দৰং কলেজৰ একাংশ ছাত্ৰই আপোনালোকৰ মানুহক ৰক্ষণাবেক্ষণ দিছিল, সম্পত্তি ৰক্ষণাবেক্ষণ দিছিল, উত্তৰৰ পৰা দক্ষিণলৈ মানুহ ধাবিত হৈছিল। তেনেকুৱাতে ঐশ্বৰ্য কাকতিৰ সৈতে কেইজনমান মানুহ গৈ পেলাই নিশিনাথ চাং কাকতিদেৱক ক'লে যে আমাৰ DC PK দাস পলাই গ'ল। ক'ত গ'ল? বোলে এয়াৰপৰ্টৰ বিমানত উঠি আছে। SP সহ তেওঁলোক গ'ল, বিমানৰ পৰা তেওঁক নমাই নিলে আৰু PK দাসে ক'লে যে মই ভাৰতীয় বহিঃপৰিক্ৰমা বিভাগৰ পৰা মোক শীঘ্ৰে পলাই যাবলৈ কৈছে। কাৰণ DC জনক যদি গ্ৰেপ্তাৰ কৰে তেন্তে হ'লে চীনৰ সৈন্যই যথেষ্ট সংখ্যক তথ্য পাব। তেওঁক লৈ আহিলে, পদুম পুখুৰীত মুদ্ৰাবোৰ পেলাই দিয়া হ'ল, তেজপুৰৰ কাৰাগাৰৰ দুৱাৰ খুলি দিয়া হ'ল, কয়দীসকল ওলাই গ'ল, চীনা জিন্দাবাদ ধ্বনি দিলে, পগলা ফাটেকৰ দুৱাৰ খুলি দিয়া হ'ল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে ৭৫ লাখ টকা ভাৰতীয় ষ্টেট বেংকে তেজপুৰত জ্বলাই দিলে। 1962 চনৰ 20 ছেপ্টেম্বৰ ৰাতি 1:30 বজাত অষ্ট্ৰেলিয়ান ৰেডিঅ'ত এটা বাতৰি প্ৰকাশ হ'ল যে চীনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰিছে। আৰু তেতিয়া যুদ্ধখন সীমানতে খাম কাটিছিল। এটা সম্ভাৱ্য নৰসংহাৰ, জুই জ্বলি ছাই হোৱা এখন চহৰ ৰক্ষা পৰিছিল। গতিকে আপোনালোকৰ পূৰ্বপুৰুষ সেই সাংঘাতিক ধৰণৰ সংকটকালীন সময়ৰ এটা জীৱন পাৰ কৰিছে। সেই সংকটকালীন সময়ত চতিয়াৰ মানুহে ঘৰে ঘৰে, তেজপুৰৰ মানুহৰ ঘৰে ঘৰে প্ৰায় 4-5 ঘৰ মানুহ লগ লাগি মাটিৰ তলত গাঁত খান্দিছিল। বোমাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা নাই, গুলীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে। এই যে এটা তেতিয়াই সতৰ্কতাৰ নিৰাপত্তাৰ যিটো বেহু চতিয়াৰ মানুহে, গহপুৰৰ মানুহে, শোণিতপুৰৰ মানুহে কৰিছিল, সেইটো এটা সাংঘাতিক ধৰণৰ কৌশল কলা। মই সদৌ শেষত আপোনালোকক বিনম্ৰ অনুৰোধ এটা কৰিব খুজিছোঁ। আৰু এই বিনম্ৰ অনুৰোধটো হ'ল যে ভাষা অবিহনে আমি কেতিয়াও নিজক স্বাৱলম্বী কৰিব নোৱাৰিম। এই যে বিধায়ক মহোদয়ে বজাৰ আৰু পথাৰ ক'লে,
তাতোতকৈ মূল্যৱান কথাটো হৈছে ভাষা। প্ৰতিজন মানুহৰ মৌলিক চিন্তাৰ উদ্ভাৱন কেৱল মাতৃভাষাৰ জৰিয়তে হয়। মাতৃভাষাক বাদ দি কোনো মানুহেই কেতিয়াও পৃথিৱীৰ কোনো ভাষাতে চহকী হ'ব নোৱাৰে। আৰু সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীয়ে কিহত পঢ়ে পঢ়িব দিব, বাধা নিদিব, কিন্তু তাক মাতৃভাষা শিকাওক। মাতৃভাষাই মাটিৰ তলত ভৰিৰ তলত থকা জীৱনৰ ৰস, সুষমা, গৌৰৱ অতি স্পষ্টকৈ আপোনালোকৰ ল'ৰা ছোৱালীৰ চকুৰ আগত তুলি ধৰিব। মোৰ ঘৰলৈ মোৰ বন্ধু আহে, মই ল'ৰাটোক মাতোঁ যে বাবা এওঁ মোৰ বন্ধু অমুক বিষয়া, তুমি এটা ৰাইমছ গোৱা। সি গাই দিয়ে, বাবা ব্লেক শ্বিপ হেভি এনি উল বা টিংকল টিংকল লিটিল ষ্টাৰ, সি গাই দিয়ে। মোৰ বুকুখন একদম ফুলি যায় যে মোৰ ল'ৰাই ইংৰাজীত ৰাইমছ গাইছে। এইবোৰ কৰিব দিব, এইবোৰ সংস্কৃতি, এইবোৰ লাগিব, কিন্তু তাৰ লগে লগে এইটোও শিকাব, শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি, আমাৰে মইনা শুবয়ে, বাৰীৰে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। ভূপেন দায়ে ইয়াক আকৌ বিপ্লৱিক চেতনাৰে সৈতে গালে। আমাৰে মইনা শুবয়ে, সোণালী ধাননি দাবয়ে, সোণালী ধাননিৰ চিৰা খুন্দি দিমে, বাতি ভৰি ভৰি খাব। ভোগ নিৰ্বাপনৰ বাতি ভৰি ভৰি খোৱা, সোণালী ধাননিৰ দাব, চমৰ কথকতা ভূপেন দাই তাত সন্নিৱিষ্ট কৰিছে। আৰু এটা কথা শুনক, আমাৰ সংগীত কিমান শক্তিশালী যে কামৰূপীয়া ল'ৰা এজনে ছোৱালী এজনী বিয়া কৰি আনিছে। 10 দিনমান গ'ল, চাকৰি বাকৰি নাই, বেচেৰা ব্যৱসায়ো ভাল নহয়। গতিকে বোৱাৰীগৰাকীয়ে কাপোৰখন ধুই আগফালৰ চোতালত দাৰত মেলিছে, তেনেকুৱাতে আকাশেদি এখন উৰাজাহাজ উৰি গৈছে। আৰু উৰাজাহাজখন দেখি বোৱাৰীগৰাকীয়ে ওপৰলৈ চাই পেলাই কৈছে, হে পেট দি উৰি গেল উৰাং জাহাজ তাৰো 2খান পাখা, হে পেট দি উৰি গেল উৰাং জাহাজ তাৰো 2খান পাখা, এ মোকে লেগি আনি দিয়া হাতী দাঁতেৰ শাখা। গিৰিয়েকে শুনি আছে, এতিয়া কি ক'ব? গতিকে সি তেতিয়া গাইছে, এইখন গোলাত গেলো কইনা, সিখন গোলাত গেলো, এ তোমাৰ হাতৰ শাখা কইনা বিচৰি নাপাইলো। এইটোকে ভূপেন দায়ে আমাৰ মাটিৰ পৰা লৈ গৈ, এ বাৰিনা দুখ যাই মেৰি বেহেনা, জৰা ধীৰে লেকে যাই অ দলি, তাৰ পানী তাত পোৱালেগৈ। এই যে শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি, বিতেনা বিতেনা ৰে না, এই যে গীতটো হিন্দী গীতত, এইটো আমাৰ থলুৱা গীতৰ পৰা গ'ল। আৰু আপোনালোক অতি ভাগ্যৱান যে অসমীয়া আধুনিক গীতত প্ৰথম বিদেশৰ পৰা আহি অৰ্কেষ্ট্ৰা প্ৰয়োগ কৰি অসমীয়া গীতৰ সুৰ কৰা জ্যোতি ককাইদেৱে গছে গছে পাতি দিলে ফুলৰে শৰাই, হে ৰাম ৰাম ফুলৰে শৰাই। সাংস্কৃতিকভাৱে আপোনালোক বহুত চহকী। মই যদি চতিয়া, তেজপুৰ, গহপুৰ, শোণিতপুৰত জন্মগ্ৰহণ কৰিলোহেঁতেন, মই পৃথিৱী ফালি পেলালোহেঁতেন। একদম সঁচা কথা কৈছোঁ মই। আৰু বিধায়ক মহোদয়ে যদি মোক কয় বোলে মই চতিয়াতে তোমাক একথা 5 লেচা মাতি দিছোঁ, মই ইয়াতে বাসিন্দা হ'ম। চতিয়াখন ইমান ভাল, শোণিতপুৰখন ইমান ভাল, নিগোষ্ঠীয় মানুহৰ জীৱন যাপনক তেওঁলোকে ইমান সন্মান কৰে। নহ'লে আমি যদি আগবাঢ়ি যাব নোৱাৰোঁ, তেতিয়াহ'লে আধুনিকতাৰ অধিনায়কদেৱে কোৱাৰ দৰে, এই সখীহে কি কমে দুখৰে কথা, অমৃত মথুতে বিষ উপজিলে, মিঠা মুখ হ'লে তিতা, মালতীৰে ছাতি খোপাতে গুজিলোঁ, তাৰো গ'লে পাহি সৰি,
সোণৰে পজাতে পক্ষীটি ৰাখিলোঁ সিও গুচি গ'লে উৰি সাজতে ফুলিলে তগৰ ফুলে পাহি সন্ধিয়াৰে বাপাই কোনেও নেদেখোঁতে কোনেও নিচিনোতে সিও যে মৰহি যায়। এই মৰহি যোৱা পৃথিৱীখনৰ সেউজীয়া পৃথিৱীলৈ ছটিয়াই ৰূপান্তৰ কৰক। সোণৰ প্ৰজাত সোণৰ পক্ষী নহয়, আমাৰ মাটিৰ প্ৰজাত মাটিৰ পক্ষী জিৰাব পৰা ব্যৱস্থা এটা আপোনালোকে কৰক। তেতিয়াই মই ক'ম যে প্ৰগতিৰ বাটে বাটে জীৱনৰ কথক কলাক বিলাই বিলাই সংস্কৃতিৰ বিশাল বৰ্গৰ সজা শোণিতপুৰৰ জীৱন আকাশত জ্যোতি বিষ্ণু ভূপেন ফণী শৰ্মাৰ ককাইদেউহঁতৰ জীৱন কলাই আমাক নতুন এখন পৃথিৱীৰ সন্ধান দি গৈছে, যি পৃথিৱীখন নান্দনিকভাৱে দৃষ্টিনন্দন আছিল। আমাৰ শৰীৰৰ প্ৰান্তে প্ৰান্তে অন্তপাশত ই বিলাই যোৱা জীৱনৰ মৌকুক আৰু সাংস্কৃতিক জীৱন ৰেখা ইমান ব্যাপক আৰু প্ৰবল যে পৰ্যটকৰ চকুৰে যদি তাক চোৱা যায় তেন্তে ৰামধেনুৰ সপ্তৰঙৰ বৰ্ণিল শোভা এটা আমি দেখা পাম। আৰু সেই শোভা দেখিবৰ কাৰণেই চতিয়াই যি কাম কৰিছে এইটো মোৰ বাবে নতুন অভিজ্ঞতা। চতিয়া দিৱস মই এইবাৰ প্ৰথম শুনিলোঁ। অকল স্বাধীনতা সংগ্ৰামৰ নামত চতিয়াই এই দিৱস পালন কৰিছে। মই বিধায়ক মহোদয়ৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যপাললৈ অনুৰোধ জনাম, সংবাদ বন্ধুসকলে এই অনুৰোধটো মুখ্যমন্ত্ৰী ৰাজ্যপালক লৈ প্ৰেৰণ কৰিব যে স্বাধীনতা সংগ্ৰামৰ ইমান জাজল্যমান কষ্ট আৰু সহিষ্ণুতা যিখন ঠাইৰ ত্যাগ স্বীকাৰ কৰি চতিয়া দিৱস পালন কৰিছে সেই ঠাইখনক এটা বঁটাৰে সৈতে সন্মানিত কৰক, স্বাধীনতা সংগ্ৰামৰ বঁটাৰে সন্মানিত কৰক। আৰু এইটো হ'ব পাৰে, মই বেলেগ হ'লে মই নকলোহেঁতেন, এইটো এই অঞ্চলৰ গোটেই ঘটনাবিলাকে ক'ব পাৰে। আপুনি তেজপুৰত যেনিয়ে তেনিয়ে চাব নানান কীৰ্তিস্তম্ভ আছে, অগ্নিগড় আছে, উষাক অগ্নিগড়ৰ মাজত ৰাখি চাৰিওফালে জুইৰে সৈতে বান ৰজাই ৰাখি থৈছিল। সেইকাৰণে অগ্নিগড়ৰ সেই চৰিত্ৰটো বিশাল ব্ৰহ্মপুত্ৰ, এই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে উত্তৰে উত্তং অৰুণাচল, দক্ষিণে ব্ৰহ্মপুত্ৰ, ইয়াৰ দুয়োপাৰে নিগৃষ্টীয় মানুহৰ জীৱন কলা সাংস্কৃতিক জীৱনবোধে মাটিৰ ৰঙৰে সৈতে আমাক কেনেকৈ জীপাল কৰি ৰাখি ব্ৰহ্মপুত্ৰক বোৱাই ৰাখিছে। আৰু সেই ব্ৰহ্মপুত্ৰৰ বুকুৰে শিৱৰ বন্দনা সৈতে নতুন নতুন কথা বতৰাই আমাৰ চকুত ভুমুকি মাৰিছে। নতুন কথা বহুতো মাটিৰ তলত আছে, সেইবোৰ উদ্ঘাটন কৰিব পাৰিব লাগিব। আৰু সেইবোৰ যদি আমি উদ্ঘাটন কৰিব নোৱাৰোঁ, এইখিনি সময়, সেইকাৰণে মই কৈছোঁ এইখিনি সময় আটাইতকৈ উল্লেখযোগ্য সময়। মই বিধায়ক মহোদয়ক অনুৰোধ কৰিম, এইটো আপোনালোকৰ কিমানতম চতিয়া দিৱস মই নাজানো, কিন্তু যেতিয়া আপোনালোকে ৰূপালী জয়ন্তী পাতিব বা সোণালী জয়ন্তী পাতিব, মই ৰূপালী জয়ন্তীৰ কথাই কৈছোঁ, সোণালী জয়ন্তীলৈ দূৰ আছে, এনেকুৱা এটা কাম কৰা হওক, এনেকুৱা এখন ইতিহাস লিখা হওক যি ইতিহাস আমাৰ বাবে গৌৰৱোজ্জ্বল পৃষ্ঠাৰ দস্তাবেজ হয়। আপোনালোকে মনত ৰাখিব, আমাৰ মাটিত বহুতো বুৰঞ্জী আছে, আমাৰ মাটিত বহুতো ইতিহাস আছে, আমাৰ নাই কেৱল ঐতিহাসিক, আমাৰ নাই কেৱল বুৰঞ্জীবিদ। ঐতিহাসিক নথকাৰ কাৰণে 1830 চনত ফাঁচীকাঠত ওলমা জীউৰাম দুলীয়া বৰুৱা পিয়লি ফুকনক 1830 চনৰ 8 জুলাই তাৰিখে শিৱসাগৰ ঐতিহ্যমণ্ডিত পুখুৰীৰ উত্তৰ পূব কোণত ফাঁচি দিছিল ব্ৰিটিছে। আৰু মংগল পাণ্ডে চুৰাটত বিদ্যুৎ দমন কৰি থকাৰ অৱস্থাত ভক আৰু হাকচেন নামৰ দুজন ইংৰাজ বিষয়াক হত্যা কৰাৰ অপৰাধত তেওঁক 29 মাৰ্চত তেওঁক গ্ৰেপ্তাৰ কৰি কলিকতাৰ বেৰেকপুৰলৈ আনিছিল। আৰু বেৰেকপুৰত 9 এপ্ৰিল তাৰিখে তেওঁক ফাঁচি দিয়া হৈছিল। তেওঁক ফাঁচি দিয়া হৈছিল 1857 চনত। কুশল কোঁৱৰ, পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা এওঁলোকক ফাঁচি দিছিল 1830 চনত। কোন আগৰ শ্বহীদ? দুৰ্ভাগ্যজনক কথাটো যে আমাৰ এই ঐতিহাসিকসকলে, বুৰঞ্জীবিদসকলে এই দুজনৰ নাম ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ শ্বহীদৰ তালিকাত সুমুৱাবই নোৱাৰিলে। মই কুশল কোঁৱৰৰ বিষয়ে এটা কথা কৈ যাওঁ। সেইজন ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামত হৰনাথ দাৰোগা বৰুৱা, জন্মী ফুকন, জীউৰাম দুলীয়া বৰুৱা লগ লাগি কেঁচুৰ ৰসেৰে চিঠি লিখি 400 ডেকা, অবিভক্ত শিৱসাগৰ জিলাৰ 400 ডেকাক একত্ৰিত কৰি ইংৰাজৰ বিৰুদ্ধে একত্ৰিত কৰিছিল। আৰু ৰংঘৰৰ খাৰঘৰত
জন্মী ফুকনে আৰু পিয়লি ফুকনে অগ্নিযুক্ত কাৰেৰে সৈতে খাৰ ঘৰত জুই দিছিল, তাৰে অপৰাধত তেওঁলোকক ফাঁচি দিয়া হৈছিল। আমাৰ সেই সোণালী ইতিহাস নাই। পথৰুঘাটত 140 জন কৃষকক 1894 চনৰ 28 জানুৱাৰীত হত্যা কৰিছিল ব্ৰিটিছে। যেতিয়া পথৰুঘাট হায়াৰ ছেকেণ্ডেৰীৰ সোণালী জয়ন্তী হৈছিল, মই তাতে গভৰ্ণৰৰ দায়িত্বত আছিলোঁ, ছিকিউৰিটিৰ দায়িত্বত, আৰু তাত গৈ পেলাই দেখিছিলোঁ মাত্ৰ 27 জন মানুহৰ নামহে তাৰ মানুহে উদ্ধাৰ কৰিব পাৰিছিল। এতিয়া আৰু অলপমান নাম উদ্ধাৰ হৈছে, কিন্তু আমি সেইবোৰ উদ্ধাৰ কৰিব নোৱাৰিলোঁ। 1861 চনৰ ফুলগুৰিৰ ঢেবা 56 জন লোকক হত্যা কৰিলে ব্ৰিটিছে। আমি বহুত সংখ্যক মানুহৰ নাম আমি নাজানো। গতিকে মই পুৰণি মানুহক সন্মান কৰক, পুৰণি মানুহৰ পদক অনুসৰণ কৰক। কলিকতাৰ বিমানবন্দৰৰ বাহিৰত মই ৰৈ আছোঁ, সন্মুখত দুজন মানুহে কথা পাতি আছে। এগৰাকী ভিক্ষাৰী বুঢ়ী লেতেৰা চাদৰ এখনেৰে সৈতে হাতত এটা বাতি লৈ ভিক্ষা খুজি সেই মানুহজনৰ কাষ পাওঁতে এজনে দূৰৰ পৰা চিঞৰিলে, আৰে সুনীল বাবু। ভিক্ষাৰীগৰাকীয়ে লগে লগে সুনীল বাবুৰ মুখলৈ চালে, সুনীল গংগোপাধ্যায়, তেওঁৰ মুখলৈ চালে আৰু চাদৰখনৰ তলত বাতিটো লুকুৱাই তেওঁ তড়িৎ গতিত তাৰ পৰা আঁতৰি গ'ল। অৰ্থাৎ এগৰাকী ভিক্ষাৰীও পশ্চিমবংগৰ বঙালীসকলৰ কাৰণে কিমান গ্ৰহণযোগ্য, কিমান সন্মানীয়, সেই কথাটো মই সেই দৃশ্যৰ পৰা দেখিলোঁ। মই বঙালীসকলৰ আৰু এটা কথা কৈ মোৰ বক্তৃতা সামৰণি মাৰিম, বৰ বেছি দীঘল আৰু কৰিব নোখোজোঁ, মই উভতিও যাব লাগিব। মোৰ এগৰাকী বাইদেউ বিয়া দিছিলোঁ বিহাৰত। যোৱা বছৰ বাইদেউ ঢুকাইছে। আজিৰ পৰা 12-14 বছৰমানৰ আগত মই বিহাৰলৈ গৈছোঁ, ৰাজধানী মেলত গৈছোঁ। সলমান ৰুছদীৰ দ্য ছাটানিক ভাৰ্চেছ নামৰ ইংৰাজী কিতাপখন মই পঢ়ি গৈছোঁ। মোৰ কাষত এজন অসমীয়া মানুহ, মোৰ সন্মুখত দুজন বঙালী মানুহ। বঙালী মানুহ দুজনে কিবা কিবি খাই বঙালীতে কথা পাতি গৈছে, আৰু অসমীয়া মানুহজনে মোৰ কাষলৈ এবাৰ এনেকৈ চালে, আৰু তেওঁ মোৰ লগত কথা পাতিবলৈ সাহস নাই, কাৰণ মোৰ মূৰত পাগুৰি, মুখত দাড়ি। আৰু কিছু সময়ৰ আগতে ৱেটাৰজনক পানী বিচাৰোঁতে তেওঁ যিটো হিন্দী কৈছে, হিন্দী নাৰী ভেৰু পেটু একদম উলিয়াই দিছে। গতিকে তেওঁ চালে যে এওঁৰ লগত মোৰ নহ'ব। এনেকৈ গৈ 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 শ্ৰীৰামপুৰ গেট পাৰ হোৱাৰ পিছত অসমীয়া মানুহজনে আৰু কিমান অকলশৰে যায়। অসমীয়া মানুহজনে তেতিয়া ক'লে যে বঙালীতে কথা পাতিছে। এই বঙালীত কথা পতা দেখি বঙালীৰ যিটো মানে হাত ভৰি ভাঙা শব্দ কৈছে, এজন বঙালীৰ শৰীৰটো মানে মুখখন একদম খঙত অগ্নিশৰ্মা হৈ ৰঙা পৰি গৈছে। বঙালী মানুহজনৰ সহ্য নহ'ল। 2 কিলোমিটাৰমান যোৱাৰ পিছত হ'লে, বাবু মেছে আপুনি কি বাঙালী মানুহ? তেতিয়া অসমীয়া মানুহজনে ক'লে, নহয় নহয়, মই অসমীয়া মানুহ। খঙত অগ্নিশৰ্মা হৈ থকা বঙালী মানুহজনৰ সদ্যপুষ্পিত বিন্তৰ পৰা ফুলা এপাহ পুষ্পিত ফুলৰ দৰে এটা স্নিগ্ধ হাঁহিয়ে তেওঁক আঁকোৱালি ল'লে। বাপৰে বাপ, আপুনি কি সুন্দৰ বঙালী কৈ হে। অৰ্থাৎ তৎমুহূৰ্ততেই বঙালীসকলে অবঙালী সমাজখনৰ মানুহক তেওঁলোকলৈ আকৰ্ষিত কৰি ল'লে। মই আৰু আপুনি যদি কথা পাতি থাকোঁ, আৰু কথাৰ শেষত যদি মই আপোনাক সোধোঁ যে আপোনাৰ ঘৰ ক'ত, আৰু আপুনি যদি ভুলতে কৈ দিলে যে মই নলবাৰীয়া বৰপেটাৰ, মই তেতিয়া তপৰাই তলে জানো দিয়কহে, আপোনাৰ ভাষাই কয় আপুনি নলবৰীয়া বৰপেটীয়া বুলি। অৰ্থাৎ আমি নলবাৰীয়া বৰপেটাখন আমি ভাগ কৰি দিলোঁৱেই। এনে বিষাক্ত মানসিকতাৰ পৃথিৱীত কোনো সত্যশুদ্ধ জাতিৰ বিকাশ নহয়, প্ৰগতি নহয়, সমষ্টিগত চেতনাৰ সৃষ্টি নহয়। আৰু সমষ্টিগত চেতনা যেতিয়া সৃষ্টি কৰিব নোৱাৰিব, কেংগেৰু ৰাক্ষেংদুখনৰ দৰে বিকলাংগ জাতি এটাই পৃথিৱীক কেতিয়াও ক'ব নোৱাৰিব, ভূপেন দাই কোৱাৰ দৰে তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ'লে পৃথিৱীয়ে জানো ভাল পাব, এই কথাটো ক'ব নোৱাৰিব। এই যে আপোনালোকে হাঁহি দিলে, তেনেকৈ তাতো হাঁহি দিলে। মই দেখিছোঁ যে ল'ৰাটোৰ অৱস্থাটো একদম সাংঘাতিক, মানে কি লাজ পাইছে। মই বোলো নাই নাই, তোমাক মই ধন্যবাদ দিছোঁ। মানুহখিনি আকৌ বোলে ছাৰে কাক ধন্যবাদ দিয়ে? শংকৰদেৱৰ তাক চুকাফা বুলি কওঁতে ধন্যবাদ দিছে। মই বোলো মই তোমাক এইকাৰণে ধন্যবাদ দিছোঁ যে তুমি শংকৰদেৱকতো জানাই, চুকাফা নামৰ মানুহ এজনো যে অসমত আছিল তুমি তেওঁকো জানা, সেইকাৰণে তোমাক মই ধন্যবাদ দিছোঁ। মিটিংখন শেষ হ'ল। শেষ হোৱাৰ পিছত কমন ৰুমত গ'লোঁ, চাহ খালোঁ। চাহ খাওঁতে সেই ল'ৰাকেইটা আটাইকেইটা আহিছে। আটাইকেইটা ল'ৰা আহিল, আহি পেলাই ক'লে, ছাৰ বেয়া নাপাব, আপোনাক অকণ আমনি কৰিলোঁ, কিন্তু আপোনাৰ ভাষণটো বৰ ভাল লাগিল। এই যে এটা ল'ৰা তাৰ মাজতে টোপনিত লাল কাল দি আছিল, সি কৈছে, হয় ছাৰ, মোৰ কিন্তু একদম আপোনাৰ ভাষণটো একদম ফেণ্টাষ্টিক লাগিল। মই বোলো তুমিচোন শুয়ে আছিলা, তুমি ভাষণ কেতিয়া শুনিলা? মই ভাষণত কি ক'লোঁ? এই যে আপুনি লাষ্টত ক'লে, মোৰ ভাষণটো ইমানতে সামৰণি মাৰিছোঁ, বিৰাট ভাল লাগিল ছাৰ। আৰু এখন সভাত ভাষণ দি আছোঁ,
মূৰত এখন গামোচা লৈ হাতত ইমানডাল লাঠি এডাল লৈ পেলাই ল'ৰাই তেনেকৈ আকা দিয়া কৰি আছে। দুবাৰমান আকা দিয়া কৰিলে মই ভাবিলোঁ কি মোক মাৰিব নেকি। তাৰপিছত মই বোলো আপুনি কাক বিচাৰিছে? আপুনি ভাষণ দি থাকক, মই আপোনাক বিচৰা নাই। আপোনাক কোনে ইয়ালৈ মাতিছে মই তেওঁক বিচাৰি আছোঁ। মই যোৱাৰ পিছত সন্মানীয় বিধায়কক আপোনালোকে যাতে সেইটো নকৰে। আৰু উপনিষদত এষাৰ কথা আছে, যদি পৃথিৱীৰ পৰা পোহৰবোৰ হেৰাই যায় পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে যে সূৰ্যই পোহৰ দিব। সূৰ্যও যদি কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায় তেতিয়া পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে যে জোনে পোহৰ দিব, জোনাকে পোহৰ দিব, তৰাই পোহৰ দিব। জোন জোনাক তৰাও যদি কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায় তেতিয়াহ'লে পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে বৰষুণে পোহৰ দিব, ঢেৰেকণীয়ে পোহৰ দিব, মেঘে পোহৰ দিব, বিজুলীয়ে পোহৰ দিব। মেঘ, বৰষুণ, ঢেৰেকণী, বিজুলীও যদি কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায় তেতিয়া পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া অতি তাৎপৰ্যপূৰ্ণভাৱে এষাৰ কথা কোৱা হৈছে যে তেতিয়া পৃথিৱীত শব্দই পোহৰ দিব। এই শব্দৰ শক্তি ইমান শক্তিশালী, ই প্ৰচণ্ড জোৰেৰে মেচিন গানৰ বেৰেলৰ পৰা ওলোৱা বুলেটতকৈ ই মানুহৰ কলিজাত, মানুহৰ মগজুত আঘাত সানিব পাৰে। 1942 চনৰ 20 আগষ্টত চতিয়াবাসীয়ে সেই শব্দ ৰোপণ কৰিছিল। সেই শব্দৰ গছজোপা লহপহকৈ বাঢ়িছে। এই গছজোপাই আকাশ চুৱক, এই গছৰ ছায়ে অসমক কৈ থাকক ব্ৰহ্মপুত্ৰ বেগমান গতিৰ কথা, বংগোপসাগৰলৈ ধাবিত হোৱাৰ জীৱনৰ কথা। আৰু তেতিয়াই আমি আমাৰ বাঞ্ছিত পৃথিৱীখনৰ এগৰাকী নাগৰিক হিচাপে আমি গৌৰৱ কৰিব পাৰিম যে এদিন চতিয়াৰ মঞ্চত থিয় হৈ ঐতিহাসিক সময়ৰ মই সাক্ষী হৈছিলোঁ আৰু এই কথাবোৰ কৈ মানুহক সুখী কৰিবলৈ যতন কৰিছিলোঁ, জীৱনক সুখী কৰিবলৈ যতন কৰিছিলোঁ। মই এটা কথা আপোনালোকক কওঁ যে গুৱাহাটীত, বৃহত্তৰ গুৱাহাটীত 7.5 লাখ লিটাৰ গাখীৰ প্ৰতিদিনে লাগে, কিন্তু গুৱাহাটীত উৎপন্ন হয় 4,75,000 লিটাৰ। একে সোণাপুৰৰ পৰা ধৰি গোটেইখিনিত 4,75,000 লিটাৰ গাখীৰহে উৎপন্ন হয়। বাকীখিনি গাখীৰ ক'ৰ পৰা আহে? কন্যাকায়ে সেই বেৰ ফালিব খুজিছে। সেই বেৰ ফালি নতুন দুগ্ধ অমৃত, মাতৃৰ দুগ্ধ যেনেকৈ অমৃত, এই দুগ্ধও অমৃত। কোনোবা সোধা হৈছিল যে গাখীৰৰ ভিতৰত ম'হৰ গাখীৰ ভাল নে গৰুৰ গাখীৰ ভাল? তেতিয়া মানুহজনে কৈছিলে ম'হৰ গাখীৰ ভাল। বোলে কিয়? গৰু গাখীৰ ভাল নহয় নে? বোলে গৰু গাখীৰ নহয়, গৰু অমৃত হয়। গতিকে তেখেতৰ লগত মই অথনি কথা পাতি থাকোঁতে ভালেখিনি প্ৰজাতিৰ গৰু তেওঁৰ কন্যাকালে আনিছে আৰু সেই তাৰ পৰাই বাঢ়ি থাকক। চতিয়াৰ দিশ আৰু বাণীৰ মাকুৰে চিলোৱা কাপোৰখন আমাৰ শীতৰ হওক আৰু সেই উমেৰে সৈতে আমি আইতাৰ কোলাত বহি আকৌ যাতে গাব পাৰোঁ ৰেল ঐ ৰেল দীঘে ৰেল পেল। শেষত আৰু এটা কথা কৈ যাওঁ যে GUN গান মানে বন্দুক। বন্দুকে সমাজ গঢ়ে। শ্ৰীলংকাত গঢ়িছে, কোকৰাঝাৰত গঢ়িছে, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুই পাৰে গঢ়িছে, কিন্তু খন্তেকীয়া। কাৰ্বি আংলঙতো ঘটিছিল, সেয়া খন্তেকীয়া। গত একাৰে গা দন্ত্যান গান। এই সমাজখন বৰ পুৰঠ, স্থায়ী আৰু ইয়াৰ মৰ্মচেতনাৰ মৰ্মৰণি বুকুৰ ভিতৰলৈ সোমাই যায় কিন্তু ওলাই আহিব নোৱাৰে। ভূপেন্দাৰ মৃত্যুত নিজৰাপাৰত, জজ ফিল্ডত, জালুকবাৰীত সেই মানুহৰ স্বৰ্গখন দেখিছিলোঁ। গতিকে সংস্কৃতিৰেই আপোনালোকে আগবাঢ়ক, সংস্কৃতিৰেই পূজা কৰক। জ্যোতি ককাইদেউৰ একদম সাধাৰণ জীৱন, বিষ্ণু ককাইৰ সাধাৰণ জীৱন, ভূপেন্দাৰ সাধাৰণ জীৱন, 350 টকাৰে ভূপেন্দাই অনুষ্ঠান কৰিছিল। কিন্তু এই সাধাৰণ জীৱনৰ গৰাকী মানুহকেইজন অসাধাৰণ ব্যক্তিত্বৰ সৈতে সংস্কৃতিৰ মুধাপোতা চহকী হৈ আকাশ স্পৰ্শ কৰিব পৰা শক্তি এটা আপোনালোকক দি গ'ল। আৰু সেই শক্তিটোকেই আপোনালোকে সাৱটি চতিয়াক, শোণিতপুৰক জীৱনৰ নতুন নতুন ব্যাকৰণ আৰু বুৰঞ্জী ভূগোলেৰে সৈতে সমৃদ্ধ কৰি সংস্কৃতিৰ বিশাল চন্দ্ৰতাপ এখন আঁৰিবলৈ যতন কৰক। এইখিনি কথাৰে সৈতে মই আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ। বিধায়ক মহোদয়ে মোক এইখিনি কথা ক'বলৈ মাতিলে। মোৰ খহুৱা কথাখিনিৰে আপোনালোক কিমান উপকৃত হৈছে মই নাজানো, কিন্তু মই চহকী হৈছোঁ, মই শুনি পেলাই চহকী হৈছোঁ চতিয়াৰ বিষয়ে। কাৰণ এটা তত্ত্বগধুৰ আৰু অতি মানে ৰহস্যময় আৰু অতি তাত্ত্বিক কথা এটা কৈ তাত্ত্বিক কথাটো কওঁতে মনত পৰিছে যে গুগল এইবিলাকত আপোনালোকে তথ্য পাব, তাত্ত্বিকতা নাপায়। গতিকে গুগল এইবিলাকত বৰ বেছি নাযাব। গুগলে আপোনালোকক ৰুটি আৰু ভাত ডাউনলোড কৰি দিব নোৱাৰে।
ডাউনলোড কৰিবলৈ হ'লে পথাৰলৈ যাব লাগিব, খোলৰ মাত শুনিব লাগিব, ঢোলৰ মাত শুনিব লাগিব, বিহু নাচনীৰ কঁকালৰ ভাঁজ দেখা পাব লাগিব, আৰু সদৌ শেষত নামঘৰৰ থাপনাৰ আগত এগছি মিঠাতেলৰ চাকি জ্বলি থাকে। আজিকালি বহুত নামঘৰত বিজুলীৰ সৰু বাতি এটা জ্বলে, চুইচ দিলে সি ধিমিক ধামাককৈ জ্বলি থাকে। হে মোৰ বুকুৰ আপোন মানুহ, নামঘৰৰ থাপনাৰ আগত জ্বলি থকা মিঠাতেলৰ চাকিৰ আধ্যাত্মিক বন্দনাটোক কোটি কোটি বিজুলী বাতিৰ চাকিয়ে কোনোদিনেই কিনিব নোৱাৰে। চতিয়াৰ এই যে পতাকা উত্তোলন কৰিছিল, সেইটো এতিয়া নগাঁৱে ক'ব নোৱাৰে আমি নগাঁও থানাত পতাকা উত্তোলন কৰিছিলোঁ বুলি, লখিমপুৰে ক'ব নোৱাৰে, ডিব্ৰুগড়ে ক'ব নোৱাৰে। সেইটো কাৰ সম্পদ? কেৱল চতিয়াৰ সম্পদ। এই চতিয়াৰ সম্পদটো বিকাশ কৰক, প্ৰচাৰ কৰক, বিশাল কৰক, তাৰে কামনা কৰি সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। ধন্যবাদ।